লাগিলে 15 মিনিট আমনি লাগিলে তাৰ আগতে শেষ কৰি গৈ দিব। আজি আচলতে মোক আমাৰ দলৰ কৰ্মীসকলক এটা প্ৰশিক্ষণ দিবৰ কাৰণে আমাৰ দলৰ আদৰ্শ কি, আমাৰ দলে কেনেকৈ সংসদীয় ৰাজনীতিত আগবাঢ়ি যাব খোজে, আমাৰ দলে যদি নিৰ্বাচনত জিকো তেতিয়াহ'লে আমি অসমৰ কাৰণে কি কাম কৰিব, এই গোটেইবিলাক বিষয় আলোচনা কৰিবৰ কাৰণে আজি মাতি অনা হৈছে। মই সদায় চব মিটিঙতে এটা প্ৰশ্ন সুধো, চব মিটিঙতে ৰাইজক এটা কথা কওঁ যে স্বাধীন ভাৰতত ৭৮ বছৰ ভৰ্তি হ'ল, 78 years, ৭৮ বছৰ। ৭৮ বছৰ ভৰ্তি এতিয়াও মোৰ দেউতাই 250 টকাৰ বৃদ্ধ পেঞ্চন এটাৰ কাৰণে আশা কৰি থাকে। আজি অসমৰ প্ৰতিখন গাঁও আৰু নগৰৰ মহিলাসকলৰ মূল সপোনটোৱে হ'ল 1250 টকাৰ অৰুণোদয়টো তেওঁৰ নামত লাগিব নে নালাগে, তেওঁৰ নামত আহিব নে নালাগে। 1250 টকা আমেৰিকা এখন ধনী দেশ, সেই দেশত 2 কেজি চাউল পায়, আৰু অসমৰ মহিলাৰ এই সময়ৰ আটাইতকৈ ডাঙৰ সপোনটো হ'ল 1250 টকাৰ অৰুণোদয় আঁচনি। 250 টকা এটা যেতিয়া কাম এখনৰ কাৰণে টাউনলৈ গৈ ধেমাজিলৈ আহি আপোনালোকে যেতিয়া 250 টকাটো নিবলৈ আহিব, তেতিয়া অটোখনতে 250 টকাটো শেষ হ'ব, পইচা নাথাকে। কিন্তু তাৰ পাছতো প্ৰত্যেকজন বৃদ্ধ মানুহে ভাবি থাকে যে মোক বৃদ্ধ পেঞ্চনটো লাগিব। 250 টকাটো নিবলৈ আহোঁতে যদি পইচা শেষ হৈ যায়, তেতিয়াহ'লে 4 মাহৰ মূৰত আহিব নিবলৈ 1000 টকা গোট খাব, 200 টকা খৰচ হ'ব, আহোঁতে যাওঁতে 50 টকাৰ এটা পৰঠা খাব, 250 টকা যাব, আৰু 4 মাহৰ মূৰত 750 টকা পালেও কিবা এটা কিনিব। মানুহৰ অৱস্থা কিমান বেয়া হ'লে, কিমান পইচা কম থাকিলে এজন মানুহে এনেকৈ 250 টকাৰ কাৰণে ইমান চিন্তা কৰিব পাৰে। মই এইটোৰ জৰিয়তে এই কথাটোকে আপোনালোকক ক'ব খুজিছোঁ যে ভোট দি আছো 78 বছৰ হ'ল, 78 years, 78 বছৰ পাছতো আমাৰ অৱস্থা ইমান বেয়া যে আমি 250 টকা এটাৰ কাৰণে হাহাকাৰ কৰি থাকোঁ। মই আকৌ ক'লো 250 টকা অসমত এটা হৰলিক্স কিনিবলৈ নোজোৰে, আমেৰিকাত 2 কেজি চাউল কিনিবলৈ নোজোৰে, অকল 2 কেজি চাউল 1250 টকা। 250 টকাটো আমেৰিকাত 1 কেজি চাউলো নাপায়, 1250 টকাত পায়। মোৰ ভুল হৈছে। এই যে আমাৰ অসমৰ হাতত, মানুহৰ হাততে পইচা নাই, চব মানুহৰ হাততে পইচা নাই। কেলে পইচা নাই? পইচা কেতিয়া আহিব? আমাৰ চৰকাৰে অকল 5 কেজি চাউল দিব, 250 টকা দিব, 1250 টকা দিব, নে অসমৰ প্ৰত্যেকজন মানুহক ধনী কৰাৰ কাৰণে ব্যৱস্থা কৰিব? আমি সদায় 250 টকাৰ কাৰণে হাতটাও কাঢ়ি থাকিলে
নেকি? মানুহৰ হাতলৈ পইচা কেনেকৈ আহে? মানুহৰ হাতলৈ পইচা আহে দুটা ধৰণৰ। এক, চাকৰি কৰিলে পইচা আহে। দুই, বজাৰত বস্তু বিক্ৰী কৰিলে বজাৰৰ পৰা পইচা আহে। হয়নে নহয়? দুটা ধৰণে আহে অকল পইচা। হয়নে নহয় বাৰু? আপুনিতো মুকেশ দিয়া নামানিছো। হয়নে নহয়? মই কথাহে পাতিছো, মই ভাষণ দিয়া নাই নহয়। আপুনি কৈ থাকিব পাৰে। হয়নে নহয় বাৰু? মই ডেকা ল'ৰাবিলাক আছে, ডেকা ল'ৰাবিলাককো কৈ আছো একেটাই কথা। গোটেই অসমখনৰ চব মানুহৰ কথা কৈ আছো মই। চব মানুহ সদায় দুখীয়া হৈ নাথাকিবি কি? আপোনালোকে চাওক, অসমত আছে 3,40,00,000 মানুহ। 3,40,00,000 মানুহৰ ভিতৰত চাকৰি আছে 5 লাখ। 5 লাখ মানুহৰ চাকৰি আছে। কিমানৰ চাকৰি নাই? কিমানৰ চাকৰি নাই? 3,35,00,000 মানুহৰে চাকৰি নাই। তেতিয়াহ'লে 3,35,00,000 ভিতৰত 5 লাখ মানুহৰ কাৰণে পইচা ৰেগুলাৰ আহে আৰু 3,35,00,000 মানুহৰ কাৰণে ৰেগুলাৰ নাহে। এই 3,35,00,000 মানুহে আছে, তাৰো কিছুমান মানুহে ব্যক্তিগত চাকৰি কৰে কোম্পানী। মই ধৰিলো যে অসমত দোকানে চোকানে কাম কৰাকে ধৰি অসমত এনেকে ব্যক্তিগত খণ্ডত কাম কৰা মানুহৰ সংখ্যা 10 লাখ। 10,5 15 লাখ। 3,40,00,000 পৰা যদি 15 লাখ দি গ'ল, কিমান থাকিলে? 3,25,00,000 মানুহৰ কাম চাকৰি। যদি 3,25,00,000 মানুহৰ চাকৰি নাই, তেতিয়াহ'লে তেওঁলোকৰ অৱস্থা বেয়া। এতিয়া 3,25,00,000 মানুহৰ যদি পইচা আহিবলৈ হয় বজাৰৰ পৰা আহিবলৈ, বজাৰৰ পৰা আহিবলৈ কি কৰিব লাগিব? বজাৰলৈ বস্তু দিব লাগিব, বজাৰত বস্তু বিক্ৰী কৰিব লাগিব। কিন্তু আপোনালোকে নিজে ভাবক যে আমি কিমান মানুহে বজাৰত বস্তু বিক্ৰী কৰিবলৈ দিওঁ? আমি অকল খৰিদ্দাৰ হয়, খৰিদ্দাৰ। আমি অকল কিনো, আমি বজাৰলৈ কোনো বস্তু নিনিওঁ। আমি কোনো বস্তু বজাৰলৈ নিনিওঁ বিক্ৰী কৰিবৰ কাৰণে, আমি অকল কিনো। ঘৰত ধান খেতি কৰোঁ বিক্ৰী কৰিবলৈ নহয়, খাবলৈ। ঘৰত তামোল কেইটা আছে, খুব বেছি 2 পোন 4 পোন 5 পোন বিক্ৰী কৰিব পাৰোঁ। ঘৰত 2জোপা বা 3জোপা পাণ আছে, ঘৰত খাবলৈ দিলে গোটেই গাঁওখনৰ ভিতৰত এঘৰ বা দুঘৰলৈকে খালি কেইমুঠিমান পাণ বিক্ৰী কৰে। ঘৰত নেমু টেঙা জোপা আছে, ঘৰত খাবলৈ জোৰে আৰু কেতিয়াবা কেতিয়াবা জোঁৱাই ঘৰলৈ বা শহুৰৰ ঘৰলৈ দিবলৈ জোৰে। হয়নে নহয় কওক আপোনালোকে? কথাটো বুজি পাইছে না? পইচা আহিবলৈ হ'লে বজাৰৰ কাৰণে বস্তু উৎপাদন কৰিব লাগিব। আৰু অসমীয়া জাতিয়ে যে বজাৰলৈ বস্তুৱেই নিনিয়ে, অসমীয়া জাতিয়ে যে অকল বজাৰৰ পৰা বস্তুহে কিনে, ধানো নিবিকো, তামোলো নিবিকো, পাণো নিবিকো, নেমু ঘৰত খাবলৈ কৰোঁ, তাৰপিছত অমিতা 2জোপা বা 3জোপা ঘৰখনত নিজে নিজে হোৱা বেছি ভাল নুৰুৱে বেছি। এই যে গোবৰ জলকীয়া দিছে, গোবৰৰ ঠাইতে এজোপা কোমোৰা হৈছে, সেই কোমোৰাজোপা নিজে নিজে গৈ হেৰিয়াত ওলাইছিলে, খুব বেছি আৰু 2ডাল জেং দি ওপৰলৈহে পঠিয়াই দিয়া, তাৰপিছত একো কাম চাম নকৰে। বেছিভাগৰ ঘৰতে কুন্দুলি 2জোপাও নাই, পটল 2জোপাও নাই। কুন্দুলি 2জোপা থাকিলে প্ৰত্যেক বছৰে নতুন নতুনকৈ ওলাই একো নাই। বহুত মানুহে ঘৰত 2জোপা অমিতাও নলয়, কিন্তু প্ৰত্যেকজন অসমীয়াই আকৌ কি কৰে? ৰাস্তাটোৰ পিনে বাৰীখন খেলি থাকে।
ৰাস্তাটো বাৰীখন পুৰা চলি থাকে, কিন্তু বাৰীখনত একো দাম নকৰে। বাৰীখনত একো দাম নকৰে। আপুনি চাব, অসমীয়া মানুহে আনকি ৰাস্তাত যেতিয়া কাম কৰিব এনেকে ঘেৰ যে এই কি কয় জেচিবিখনে কাম কৰি থাকিব, সেইটো চাই থাকে, হয় নে নহয়? কিন্তু ৰাস্তাটো বেয়াকে বনাইছে নেকি কোনো নাচায়। মানে আপোনালোকে মোক বেয়া পাইছে চাগে কথাটো। মই আপোনালোকক এটাই কথা ক'বলৈ আহিছো। মই আপোনালোকক অসমীয়া মানুহক, গোটেই অসমৰ মানুহক এটাই কথা ক'বলৈ বাৰম্বাৰ আহি আছো। চবকে এটাই কথা কৈছো, মই এনেকুৱা এটা অসমীয়া জাতি বনাব খোজো, ৰাইজৰ দলে এনেকুৱা এটা অসমীয়া জাতি বিচাৰে যিটো জাতিয়ে বজাৰৰ কাৰণে উৎপাদন কৰিব, চবেই কাম কৰাৰ সুযোগ পাব, আৰু কোনেও 250 টকা 5 কেজি চাউল বা 1250 টকাৰ কাৰণে কেতিয়াও হাহাকাৰ কৰিব নালাগে। প্ৰত্যেকজন মানুহে নিজৰ ঘৰৰ টকাৰে এটা RCC ঘৰ বনাই ল'ব পাৰে। মই সপোন দেখি আছো যে অসমীয়া মানুহক মই এজন প্ৰফেশ্যনেল অসমীয়া কৰি গঢ়ি তুলিম। প্ৰফেশ্যনেল মানে কি জানে নে নাই? প্ৰফেশ্যনেল মানে জানে নে নাই? পেছাদাৰী। পেছাদাৰী মানে কি জানে নে নাই? চাব দেই কেনেকুৱা পেছাদাৰীটো। যেতিয়া অকল ঘৰৰ কাৰণে খেতি কৰিব, সেইটোক কয় সামগ্ৰী উৎপাদন। ঘৰত খাবৰ কাৰণে খেতি, একেটাই খেতি। যেতিয়া বজাৰৰ কাৰণে উৎপাদন কৰিব, সেইটোক কয় প্ৰফেশ্যনেল খেতি। বুজিছে? এতিয়া যদি ধান ঘৰত বজাৰৰ কাৰণে উৎপাদন কৰিব লাগে, কি কৰিব লাগিব? ধান যদি বজাৰৰ কাৰণে, চাউল যদি বজাৰৰ কাৰণে উৎপাদন কৰিব লাগে, কি কৰিব লাগিব? তেতিয়াহ'লে পথাৰত বানপানী নোহোৱা কৰিব লাগিব। তেতিয়াহ'লে অসমীয়াই ভেকুলীৰ বিয়া পতা বন্ধ কৰিব লাগিব। বুজিছে না? অসমীয়াই ভেকুলীৰ বিয়া পতা বন্ধ কৰিব লাগিব। আৰু অসমীয়াই ওচৰত থকা মহাবাহু ব্ৰহ্মপুত্ৰ, ওচৰত থকা কি সোৱণশিৰি নদী, ওচৰত থকা দিখৌ দিচাং নদী, ওচৰত থকা যিকোনো এখন নদী, বিল, পুখুৰী বা মাটিৰ তলৰ পৰা পানী উলিয়াই পথাৰত গোটেই বছৰটো দিব লাগিব, যাতে এডৰা পথাৰত 3 বাৰ খেতি কৰিব পাৰে। মই সঁচাকৈ আপোনালোকক ক'বলৈ আহিছো, শ্ৰদ্ধেয় ৰাইজ, মোৰ জীৱনৰ সপোন বেলেগ একো নাই। MLA হোৱা, মিনিষ্টাৰ হোৱা নহয়। মই আন্দোলন কৰি একো কৰিম বুলি ভাবিছিলোঁ। তাৰপিছত মোক জেলত দি দিলে, 2 বছৰ সোমাই গ'লো। নোলাম বুলি ভাবি মোক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ক'লে, তই চহী কৰ, তই ইলেকশ্যন খেলিব লাগিব। মই জেলত থাকোঁতে চহী কৰি দিলোঁ, ইলেকশ্যনত নিজে নিজে জিকিলোঁ। এতিয়া ওলাল কেছত সোমাবলৈ বাট নাই বুলি অসমীয়াত এটা কথা আছে নে নাই? এতিয়া যেতিয়া ইলেকশ্যন খেলিলোঁ, এতিয়া মোৰ ৰাস্তাটো বেলেগ হ'ল। মই অকল আন্দোলনৰ জৰিয়তে নহয়, এতিয়া চৰকাৰ গঠনৰ জৰিয়তে অসমখন পৰিৱৰ্তন কৰিবৰ কাৰণে খাটি আছো। কেনেকুৱা পৰিৱৰ্তন? মই আপোনালোকক সঁচাকৈ কৈছোঁ, মোৰ জীৱনৰ আপোনালোকে যদি জানিবলগীয়া এক লাইনত যদি মোক ক'ব খোজে যে আপুনি অসমখন কেনেকুৱা বনাব খোজে, মই ক'ব খোজো যে প্ৰত্যেকজন অসমীয়াক মই পেছাদাৰী কৰিব খোজোঁ। পেছাদাৰী, প্ৰফেশ্যনেল। কেনেকুৱা প্ৰফেশ্যনেল? অসমৰ সকলো পথাৰত পানী দি মই যদি কাইলৈ যদি চৰকাৰত সোমাওঁ, কিবা কাৰণত মই যদি কাইলৈ চৰকাৰত সোমাওঁ, বা ৰাইজৰ দলে যদি চৰকাৰ গঠন কৰে, বা ৰাইজৰ দলৰ সহযোগত যদি চৰকাৰ হয়, প্ৰথম 3টা কাম কৰিব। 3টা। একটো আকৌ অ খ গ ঘ থাকিব লাগে। কি কৰিম? খেতিটোক বৈপ্লৱিক পৰিৱৰ্তন কৰিম। খেতিটোক বৈপ্লৱিক পৰিৱৰ্তন কৰোঁতে কি কৰিম?
সব খেতিয়কে দখল কৰি থকা মাটিখিনি মই খেতিয়কবিলাকৰ নামত পট্টা কৰি দিম। একজন খেতিয়কো পট্টা নোপোৱাকে নাথাকে। চবে যোনে খেতি কৰিব, যাৰ নামত নিজে দখলত মাটি ৰাখিছে, প্ৰত্যেকজন খেতিয়ককে মই মাটিৰ পট্টা কৰি দিম। আৰু মাটিৰ পট্টা কৰোঁতে বিজেপি চৰকাৰ হিমন্তৰ নিচিনাকে মই প্ৰিমিয়াম নলওঁ, বিনামূলীয়া চবকে প্ৰিমিয়াম ফ্ৰী কৰি অসমৰ চব মানুহক মাটি দিম। এক মানে একৰ একটা মানে দেই, গোটেইটো খেতিটোৰ কথা কৈ আছো। দুই কি কৰিম জানেনে? দুই যিবিলাক মানে খেতিৰ অনুপযোগী হৈ এনেই পৰি আছে, যেনেকৈ ধৰক বগীবিল দলংখন পাৰ কৰি আহিয়ে মই দেখিলোঁ বা সোঁফালে বাওঁফালে পথাৰ পৰি আছে, গোটেই আছেনে নাই? এইবিলাকত খেতি চেতি একো নহয়, বাও খেতিও নহয় আনকি, হয়নে? মই এনেকুৱা পৰি থকা পথাৰ প্ৰত্যেকখন উদ্ধাৰ কৰিম, পতিত মাটি উদ্ধাৰ কৰি মই আকৌ খেতিয়কবিলাকক খেতি কৰিব পৰাৰ ব্যৱস্থা কৰিম। তাৰ কাৰণে ক'ৰবাত স্লুইচ গেট লগাম, তাৰ কাৰণে ক'ৰবাত মেচিন লগাই পানী আহিছে, ক'ত কি হ'ব নাজানো, কিন্তু একদম ধুনীয়া ধুনীয়া চিষ্টেম কৰি চব পথাৰ খেতি কৰিব পৰা কৰি খেতিয়কবিলাকৰ হাতত পথাৰবিলাক সঞ্চাই কৰে। দুই তিনি অসমৰ চব পথাৰত মই পানী যোগান দিম। অসমত যদি কোনোবাই পানী নোহোৱাৰ কাৰণে ভেকুলীৰ বিয়া পাতে, তেতিয়াহ'লে মই পদত্যাগ কৰিম। ভেকুলী বিয়া তেতিয়াহে পাতে যেতিয়া পথাৰত পানী নাই, চৰকাৰে কোনো নলা দিয়া নাই, খেতি কৰিব নোৱাৰে, উপায় নাই। দুখীয়া মানুহে কি কৰিব? ভেকুলীৰ বিয়া পাতে, উপায় নাই। উপায় নাইকিয়া ঠাইতে অন্ধবিশ্বাসৰ জন্ম হয়। কথাটো জানেনে না? উপায় নাইকিয়া ঠাইতে অন্ধবিশ্বাস। পঢ়া শুনা কৰা ল'ৰা ছোৱালী আছে, ইহঁতি যদি বুজি পাইছে আৰু জীৱনৰ আটাইতকৈ ডাঙৰ ক্লাছ এইটো। তোমালোকে শুনি লোৱা, ভালকে বুজি লোৱা। অলপ প্ৰথমতে আমনি লাগিলেও ভালকে শুনি লোৱা। অসমীয়া জাতিটোক যদি সঁচাকৈ ওপৰলৈ তুলিব লাগে, কি কৰিব লাগে? প্ৰত্যেকজন অসমীয়াই এই কথাকেইটা আপোনালোকে শুনি লোৱাৰ দৰকাৰ। মই আপোনালোকক ক'ব কৈছোঁ যে যদি সঁচাকৈ যদি আপোনালোকে অসমীয়া জাতিটোক ওপৰলৈ তুলিবলৈ কয়, মই তিনিটা কথা ক'লোঁ। এক, কৃষি ক্ষেত্ৰৰ বৈপ্লৱিক পৰিৱৰ্তন, তাৰ এক মানে ৰোমানিয়াম বুলি ধৰিলোঁ। তাৰ এক নম্বৰটো হ'ল কি? খেতিয়কক দখল কৰি থকা মাটিখিনি দি দিম। দুই, খেতিয়কৰ পৰি থকা মাটিখিনি, পতিত মাটি, কাম নোহোৱা মাটিখিনি মই উদ্ধাৰ কৰি দিম। দুই তিনি, মই খেতিয়কবিলাকৰ প্ৰত্যেকৰে পথাৰতে পানী দিম। চাৰি, বানপানীৰ পৰা পথাৰখিনি ৰক্ষা কৰিম। চাৰি পাঁচ, মই এইবাৰ প্ৰত্যেকখন গাঁৱত খেতি কৰিবৰ কাৰণে পাঁচখন ট্ৰেক্টৰ বিনামূলীয়াকৈ দিম। কেলে বিনামূলীয়াকৈ দিম? আজিকালি আধুনিক যুগৰ খেতি নাঙলেৰে কৰিলে আৰু কেতিয়াও 4বাৰ 3বাৰ এবছৰত খেতি কৰিব নোৱাৰে। মই যে প্ৰফেচনেল খেতি বুলি কৈছিলোঁ, প্ৰফেচনেল খেতিটো এনেকৈ নাঙলেৰে খেতি কৰা খেতিয়ক সম্ভৱ নহয়, বহুত টাইম লাগিলে। আগতে যিটো 3 মাহ হাল বায়, সেইটো আজিকালি 3 দিনত বায়নে নাবায়? হয়নে নহয়? আগতে 3 মাহ হাল বাওঁ। মই যেতিয়া হাল বাইছিলোঁ তেতিয়া প্ৰথমতে বনাইছিলোঁ, তাৰপিছত নমাইছিলোঁ, তাৰপিছত মই দিছিলোঁ, তাৰপিছত কঠীয়া তোলা চাহ পাৰিছিলোঁ, আৰু তাৰপিছত মই ৰোৱা চাহ পাইছিলোঁ। 5 চাহ দিছিলোঁ। 5 চাহ মই হাল বাবৰ কাৰণে আমাৰ ঘৰত খুব বেছি 8 বিঘা 10 বিঘা মাটিৰ খেতি কৰোঁ। ঘৰতো আছে অকল 4 বিঘা মাটি, আৰু বন্ধক চন্ধক লৈ 10 বিঘামান মাটি খেতি কৰোঁ। 10 বিঘা মাটি খেতি কৰিবৰ কাৰণে 3 মাহ লাগে। বহাগ যোৱাৰ পাছত জেঠতে খেতি আৰম্ভ কৰোঁৱে। আজিকালি কি? আজিকালি মানুহে কি কৰে? 3 দিনত খুব বেছি, আজিকালি 3 দিনত 3খন হাল বায় ট্ৰেক্টৰেৰে হাল বোৱাটো ভাল হ'ল। কিন্তু আগতে যে মই খেতি কৰি হাল বাইছিলোঁ, তেতিয়া মোৰ বেছি সময় লাগিছিলে, এতিয়া কম সময় লাগিছে। কিন্তু কম সময় লগাৰ পাছতো কাম হোৱা নাই। কম সময় লগাৰ পাছত আমাৰ ল'ৰাকেইটাই এতিয়া নোহোৱা হ'লে ভাল আছে, তাতকৈ গৰু থকা হ'লে ভাল আছে। এতিয়া মেকানাইজেশ্যনো আহিছে, ট্ৰেক্টৰো আহিছে।
খেতিও নাই কিন্তু মানুহে দেখুৱা পায় কথা টাচ খেলা হা মোবাইল ল'ৰা ছোৱালীক চাবলৈ সময় নাই দিনে ৰাতিয়ে মোবাইল ৰাতিও চালা লেপৰ তলত দুটা বজালৈকে হয় নহয় বেছিভাগ সময়ত মোবাইল চাই যায় হয়নে নহয় কওক হা আজিকালি অসমৰ ধুনীয়া বোৱাৰীকেইজনীয়ে ৰুবলৈ নাযায় ৰোৱাৰ ঠাইখিনিত ডান্স দিবলৈ যায় ডান্স হয়নে নহয় ৰুবলৈ কোনো নাযায় ৰোৱাৰ ঠাইখিনিত একদম ডান্স দিব আৰু ৰিল বনাব লোকে খেতি কৰি আছে সিহঁতে ডান্স দি ৰিল বনাই হয়নে নহয় কাতি বিহুত আজিকালি টিভি চেণ্টাৰকেইটাই কয় একদম কাতি বিহুটো অসমীয়া মানুহে কেতিয়াবা নাচে নেকি চবে কাতি বিহুত চাকি জ্বলাই সিহঁতি গৈ ধুনীয়া চেলেকিমান লৈ যাব নাচি দিব পথাৰ কাতি বিহুত নাচে নেকি কৰিব কাতি বিহুত চাকি জ্বলাই আমি কি বুলি গাইছিলো কি বিগত বছৰে তুলসীৰ তলে বিগত বছৰে তাকে দেখি ৰামচন্দ্ৰ ভৰতনো ধৰে এইবিলাকে গাইছিলো এনেকে প্ৰসাদৰ টোপোলা এটা দিয়ে নাৰিকল দিয়ে প্ৰসাদত যদি তেতিয়া অকণমান ইমানকণ নাৰিকল থাকে কিমান ফূৰ্তি এইটোৱে আছিলে আজিকালি এইবিলাক নাই কাতি বিহুৰ দিনা গৈ বোৱাৰীকেইজনীয়ে গৈ একদম নাচিব এনেকৈ কাতি বিহুত নেনাচে নহয় হয়নে নহয় প্ৰডাকশ্যন নাইকিয়া যাতে কি কৰিম আমি অকলে এইবিলাক কৰি কটাইছো মই আপোনালোকক কৈ আছো যে খেতি যদি বৈপ্লৱিক পৰিৱৰ্তন লাগে তেতিয়াহ'লে মই এতিয়ালৈকে পানী যোগানলৈকে দিলোঁ বানপানী সমস্যাৰ সমাধান কৰাৰ কথা ক'লোঁ ট্ৰেক্টৰ দিয়াৰ কথা ক'লোঁ আনকি বীজো ফ্ৰী দিব লাগিব কেলৈ জানে নাই আমাৰ এতিয়া যিবিলাক বীজ সেইবিলাক বহুত দীঘলীয়া সময়ৰ কাৰণেহে বহুত দিনৰ পিছতে পকে যে ধান অলপ সোনকালে পকা ধান দিব লাগিব এইটো অলপ আমি দিম চৰকাৰে সাৰবিলাকৰ বিৰাট দাম কৰি দিলে সেইটো অলপ কমাব লাগিব নহ'লে ফ্ৰীকে দিব লাগিব আৰু যদি 3বাৰ সঁচাকে খেতি কৰে নহয় আপোনালোকে 3বাৰ যদি আপোনালোকে ঘৰে খেতি কৰে নহয় মই যিদিনা চৰকাৰলৈ যাম চবকে মাটিৰ খাজনা ফ্ৰী কৰি দিম ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব খেতি কৰা মানুহ যি মানুহক ভাত খুৱাই তেহেঁতৰ মাটিৰ কিহৰ খাজনা আছে হয়নে নহয় যি মানুহক ভাত খুৱাই তেহেঁতৰ মাটিৰ কিহৰ খাজনা আছে সব খাজনা ফ্ৰী কৰি দিয়া হ'ব কিন্তু ময়ো পহলা মানুহ যদি আপোনালোকে খেতি নকৰে তেতিয়াহ'লে খাজনা মই এডৰা পথাৰত 3 গুণ বঢ়াই দিম 3 গুণ বঢ়াই দিম খেতি কৰিলে ফ্ৰী খেতি নকৰিলে খাজনা 3 গুণ দেয় এনে পথা কি পথাৰ পেলাই দিলে নহ'ব ভাই চবেই খেতি কৰিব লাগিব তেতিয়াহে পৃথিৱীৰ কোনো দেশৰ মানুহে এবাৰ খেতি কৰি পথাৰ পেলাই নথয় পৃথিৱীৰ কোনো দেশৰ মানুহে পথাৰত পানী নাই বুলি ভেকুলীৰ বিয়া নাপাতে আমি অসমীয়া যি ভেকুলীৰ বিয়া পাতে ভেকুলীৰ বিয়া পাতে ভেকুলীৰ বিয়া পাতিলে বৰষুণ হ'ব নেকি বৰষুণ কেনেকৈ হয় বৰষুণ হোৱাৰ নিয়মটো জানেনে নাই বৰষুণ হোৱাৰ নিয়মটো হ'ল ৰ'দ দিছে ৰ'দত পথাৰৰ পানী উতলিব নদীৰ পানী উতলিব বিলৰ পানী উতলিব পুখুৰীৰ পানী উতলিব সাগৰৰ পানী উতলিব মহাসাগৰৰ পানী উতলিব পানী উতলিলে কি হয় কেটলিত পানী উতলিলে কি হয় ভাপ হয়নে নাই ভাপ হ'লে কি হয় ওপৰলৈ গুচি যায় নে নাই পাতল হৈ যায় ওপৰলৈ গুচি যায় ওপৰলৈ গৈ থাকিলে আপুনি যিমান ওপৰলৈ যাব ওপৰত সিমান ঠাণ্ডা পালে সেই ভাপটো গোট মাৰে সেইটোক কয় ডাৱৰ সেই ডাৱৰটো আকাশত আপোনালোকে যেতিয়া কেতিয়াবা এৰোপ্লেনত উঠিলে দেখিব আকাশত ডাৱৰটো এনেকে ঠেলিয়ে থাকে যেতিয়া জোৰকে ঠেলি নি ডাৱৰখিনি গৈ ধামকে পৰ্বতত খুন্দা মাৰি দিয়ে তেতিয়া তললৈ নামি আহে তললৈ নামি আহিলে ডাৱৰখিনি তললৈ নামি আহিলে এনেকৈ বৰষুণ বুলি কয় এতিয়া মোক কওকচোন ভেকুলীৰ বিয়া পাতিলে
নদীৰ পানী উতলিবলৈ নাই এই বুজি পাইছেনে না বুজি পাইছেনে না ভেকুলীৰ বিয়া পাতিলে পুখুৰীৰ পানী উতলিব নেকি পানী ভাৱ হ'ব নেকি নহয় এইটো মিছা কথা ভেকুলীৰ বিয়া পাতিলে পানী ভাৱ হৈ ওপৰলৈ গৈ ডাৱৰ হ'ব নেকি নহয় মিছা কথা অন্ধবিশ্বাস ডাৱৰ বতাহে ভেকুলীৰ বিয়া পাতিলে বতাহে ঠেলি লৈ যাব নেকি ডাৱৰক নিদিয়ে মিছা কথা এইবিলাক হ'ল এই যে ৭৮ বছৰ চৰকাৰ কৰিলে কংগ্ৰেছ জনতা এজিপি চিপিআই চিপিএম বিজেপি এই যে মানুহবিলাকে যে চৰকাৰ কৰিলে সিহঁতি আমাৰ মানুহৰ কাৰণে একোৱে নকৰিলে নকৰাৰ কাৰণে দুখীয়া মানুহকেইটাই ভাবিলে দুখীয়া মানুহকেইটাই বুজি পালে নাই কি কৰিম আৰু ইহঁতি একোৱে নকৰে এতিয়া ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ বাহিৰে উপায় নাই তেতিয়া কি দেখিলে বৰষুণ হ'ব সময়তচোন ভেকুলীজনীয়ে টুৰ টুৰ কৰে ভেকুলীজনীয়ে টুৰ টুৰ কৰে কাৰণে বৰষুণ নিদিয়ে বৰষুণ দিবৰ সময়ত ভেকুলীজনীয়ে আগতে আন্দাজ পাই বতৰটো গম পাই টুৰ টুৰ কৰে আমাৰ মানুহে ভাবিলে ভেকুলীয়ে টুৰ টুৰ কৰিলে ভালকৈ ওপৰৰ পৰা মুঠি দিয়ে এনেকৈ বুলি ভাবিলে স্বৰ্গৰ পৰা পানী আহে এনেকৈ বুলি ভাবিলে এনেই নাজানে আমাৰ মানুহবিলাকে অন্ধবিশ্বাস সেইকাৰণে মই আপোনালোকক এটাই কথা ক'ব খুজিছোঁ মই সঁচাকৈ আপোনালোকক এটা কথা কৈছোঁ দেই যিদিনা মই চৰকাৰলৈ আহিম যিদিনা ৰাইজৰ দলে চৰকাৰ গঠন কৰিব যিদিনা আমি চৰকাৰৰ অংশীদাৰ হ'ম আমাৰ লগত লগ লাগি যদি কোনোবাই চৰকাৰ কৰে বা আমি নিজে যদি চৰকাৰ কৰোঁ সেইদিনাই মই এই কৃষি বিপ্লৱ বুলি যে ক'লোঁ কি ক'লোঁ এক মাটিৰ পট্টা দুই বেয়া মাটিবিলাক ভাল মাটি কৰি দিয়া পতিত মাটি উদ্ধাৰ কৰি দিয়া তিনি বানপানীৰ পৰা ৰক্ষা কৰি দিয়া চাৰি পানী যোগান দি দিয়া পাঁচ ট্ৰেক্টৰ দি দিয়া ছয় উন্নত বীজ দিয়া সাত কি কৰিম বুলি কৈছিলোঁ সাৰ দিম আৰু আঠ কি কৰিম খাজনা ফ্ৰী কৰি দিম এই ৮টা কাম কৰি অসমীয়া মানুহক খেতিত লগাম এবছৰত মিনিমাম ৩টা শালি এবাৰ গৰু এবাৰ আৰু শাক পাচলি বা সৰিয়হ এবাৰ এডৰা পথাৰত যেতিয়া ৩বাৰ খেতি কৰিম ৩বাৰ নহয় ৫বাৰ হৈ যায় আলু দিলে তাত ৰঙালাও দি দিলে হ'ল যদি আপোনালোকে ঘেঁহু কৰিলে ঘেঁহুৰ লগত মটৰ দি দিলে হ'ল সি নিজে নিজে আকৌ মটৰটো লাগি যাব বুজিলে নাই এনেকুৱা ঢেৰ খেতি আছে বেলেগ বেলেগ আকৌ ক'ৰবাত ধান খেতিৰ লগত মাছো উৎপাদন কৰিব পাৰি ঢেৰ চিষ্টেম আছে এনেকৈ কৰি মানুহে পৃথিৱীৰ বেলেগ বেলেগ দেশৰ মানুহে এবছৰত এডৰা পথাৰত ৩বাৰ ৪বাৰ ৫বাৰ খেতি কৰে আমাৰ বানপানী হ'লে এবাৰো নহয় খৰাং হ'লে এবাৰো নহয় হয় নহয় ক'ত অসমীয়া মানুহ ধনী হ'ব ক'ত অসমীয়া মানুহ বজাৰলৈ বস্তু দিব পাৰিব সেইকাৰণে মই আপোনালোকক সকলোকে কৈছোঁ ৰাইজৰ দলৰ চৰকাৰ দিয়ক ৰাইজৰ দলে অসমৰ প্ৰত্যেকজন মানুহৰ ভাগ্য বদলাই প্ৰত্যেকজন মানুহক ধনী খেতিয়কত পৰিণত কৰি দিব 10 বিঘা মাটি আছে 3বাৰ খেতি কৰাম 10 × 3 নিজে নিজে 30 বিঘা মাটি হ'ব 10 বিঘা মাটিটো আৰু 30 বিঘা মাটি হ'লে কোনেও হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত 1250 টকাৰ কাৰণে 10 বাৰ নীতি নাযায় হয়নে নহয় কওক হয়নে নহয় মই সেইকাৰণে সদায় কৈ থাকোঁ যে ৰাইজৰ দলত ভোট দিলে কি পাব কংগ্ৰেছক ভোট দিলে কি পাব বিজেপিক ভোট দিলে কি পাব মই সদায় কৈ থাকোঁ ৰাইজৰ দলত ভোট দিলে বিজেপিক ভোট দিলে কি পাব 250 টকাৰ বৃদ্ধ পেঞ্চন আৰু 1250 টকাৰ অৰুণোদয় কংগ্ৰেছক ভোট দিলে আঁঠুৱা কম্বল গোটা হয় নহয় ৰাইজৰ দলত ভোট দিলে প্ৰত্যেক ঘৰ মানুহক ধনী কৰাৰ মন্ত্ৰ নিজে কয় চব এনেকুৱা এটা সপোন দেখি আছোঁ কোনো মানুহে চৰকাৰী ঘৰ বিচাৰিব নালাগে আৰু চবেই নিজৰ ঘৰত নিজেই RCC বনাই ল'ব পাৰিব চবৰ লেট্ৰিনটোত টাইলছ লাগিব চবৰ লেট্ৰিনত টাইলছ লাগিব এতিয়া লেট্ৰিনটোৰ সমান আমাৰ বেয়া বস্তু একোৱেই নাই মোদীয়েও যিটো দিলে মোদী লেট্ৰিন সেইটোতো সোমাবই নোৱাৰে হয় নে নহয়
ভকত মানুহ হ'লে মানুহটো সোমালে বাল্টিটো নোসোমায়, বাল্টিটো সোমালে মুদি লেট্ৰিনটো হয়নে নহয়? আৰু যিটো লেট্ৰিন, আৰু আমাৰ অসমীয়া মানুহ কম বস্তু নেকি? লেট্ৰিনৰ যিটো বাল্টি এইটো কি হয়? এইটো হ'ল গাঁৱত যে শ্ৰাদ্ধ হৈছিলে, বিয়া পাতিছিলে, সিহঁতৰ ঘৰত পেলাই দিয়া দৈ টেকেলিটোৱে লেট্ৰিনৰ বাল্টিটো হয়নে নহয়? একদম হেলাই ধৰি থাকিব, ভেঁকুৰ ধৰি থাকিব, পৃথিৱীৰ গোটেইগাল মানে গোটেইগাল জীৱাণু অকল সেইটোতে থাকে। আৰু সেইটো পানীয়ে যেতিয়া আৰু এইটো ধুব আপোনাৰ বেমাৰ হ'বই হ'ব। সেইকাৰণে অসমীয়া মানুহৰ ইমান বেমাৰ। অসমীয়া মানুহ ধনীয়ে পোৱা নাই, আমি নাই, অৱস্থাই নাই। আপোনালোকে জানেনে নাই এটা কথা? আপোনালোকে জানেনে নাই গোটেই ভাৰতবৰ্ষৰ ভিতৰত ল'ৰা ছোৱালী জন্ম দিওঁতে, মোৰ মায়ে যে 9 মাহ 9 দিন পেটত জন্ম ৰখিছিলে, ল'ৰা ছোৱালী জন্ম দিওঁতে মাতৃৰ মৃত্যু, প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমতে আটাইতকৈ বেছি মাক মৰে। এইটোক ইংৰাজীত মেটাৰনেল মৰ্টেলিটি ৰেট বুলি কয়। পঢ়া শুনা কৰি থকা ডেকা ল'ৰাবিলাকে এইবিলাক কথা মুখস্থ থাকিব লাগে, মুখস্থ। ইকনমিক্সৰ ল'ৰা, ছ'চিয়েল ষ্টাডিৰ ল'ৰা, পলিটিক্সৰ ল'ৰা, পলিটিকেল চায়েন্সৰ ল'ৰা, যিকোনো এজন চায়েন্সৰ ল'ৰা, আৰ্টছৰ ল'ৰা, কমাৰ্চৰ ল'ৰা, এইবিলাক মুখস্থ থাকিব লাগে। মেটাৰনেল মৰ্টেলিটি ৰেটত ভাৰতবৰ্ষৰ ভিতৰতে অসমীয়া মানুহ আটাইতকৈ বেছিকৈ হয়। মাক বাচ্চা দিব, প্ৰকৃতি মৃত্যু কেলে? কাৰণ 1 নম্বৰ, আমাৰ বেছিভাগ হস্পিটেল নাযায়। হস্পিটেললৈ গ'লেও হস্পিটেলখন খুব বেয়া, আৰু হস্পিটেললৈ গ'লেও কেতিয়াবা মৰে এইকাৰণে যে বাচ্চা থকাৰ সময়ত মাকে ভালকৈ খাবলৈ পোৱা নাছিল। আকৌ বাচ্চা মৰাৰ ক্ষেত্ৰত, ল'ৰা ছোৱালী জন্ম দিওঁতে বাচ্চা মৰাৰ ক্ষেত্ৰত, এবছৰলৈকে বাচ্চা মৰাৰ ক্ষেত্ৰত এইটো ইংৰাজীত কয় কি বুলি কয়? মেটাৰনেল মৰ্টেলিটি ৰেট, মানে মাকৰ মৃত্যু। আৰু বাচ্চা মৰাটোক কয় ইনফেণ্ট মৰ্টেলিটি ৰেট। ইনফেণ্ট মৰ্টেলিটি, ল'ৰা ছোৱালী মৰাৰ ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ ভিতৰত 4 নম্বৰ, আটাইতকৈ বেছি আমাৰ ল'ৰা ছোৱালী। আমি দুখীয়া জাতি। আমাতকৈ 1 নম্বৰত মৰে বিহাৰৰ ল'ৰা ছোৱালী, 2 নম্বৰত মৰে উৰিষ্যা, 3 নম্বৰত মৰে ঝাৰখণ্ডৰ, 4 নম্বৰত অসম। আমাৰ অৱস্থা বেয়া। মোৰ সপোনটো হ'ল যে বাচ্চা জন্ম দিওঁতে আৰু আজিকালি পৃথিৱীত ক'তো মানুহ নমৰে, মাক নমৰে। আজিকালি চব হস্পিটেলত জন্ম হয়, ধুনীয়াকৈ পেটটো কাটি দিয়ে, কি বুলি কয় এইটো, চিজাৰিয়ান কৰে, চিজাৰিয়ান কৰি বাচ্চাটো ধুনীয়াকৈ উলিয়াই দিয়ে, বাচ্চাও শেষ, মাকো শেষ। ধুনীয়াকৈ। কেতিয়াবা যদি নৰ্মেল ডেলিভাৰী কৰাই একদম ডাক্তৰৰ সন্মুখত কোনো অসুবিধা নোহোৱাকৈ কৰে। কিন্তু এতিয়াও আমাৰ গাঁৱৰ মানুহবিলাক, বিশেষকৈ চাহ বাগান, ওচৰ চাপৰি, এই অঞ্চলত ট্ৰাইবেল মানুহ, এইবিলাকৰ ক্ষেত্ৰত সাংঘাতিক ধৰণে মাতৃৰ মৃত্যু বেছি। এতিয়া মোৰ সপোনটো, মই সঁচাকৈ আপোনালোকক কৈছোঁ, আপোনালোকে কি বুজিছে, কি কৰিছে, আপোনালোকে ভাবিব পাৰিছে নাই মই নাজানো। আমাৰ মানুহবিলাকে মিটিঙত কথা কৈ থাকোঁতেও, খুব গুৰুত্বপূৰ্ণ কথা কৈ থাকোঁতেও ইফালে ইফালে ঘূৰি ফুৰে, নিজৰ ভিতৰত কথা পাতি থাকে। আচল কথাটো, জীৱনৰ আচল কথাবিলাক পাতিবলৈ শিকাই নাই বাৰু। ফাং ফুং কথাত বেছি উস্তাদ আমাৰ। আপুনি মিটিং, চিৰিয়াছ মিটিং এখন কৰি থাকিব, ফাল্টু ফোন এটা আহিব, একদম বাজি থাকিব, তাৰপিছত গৈ একো কথাও পাতিব নহয়, যেন একদম সেইটো ফোন নধৰিলে পৃথিৱীখন লুটিকাই যাব। অসমীয়া মানুহ এতিয়ালৈকে চিৰিয়াছ হোৱা, সেইকাৰণে বেয়া লাগে। 2, যদি সঁচাকৈ ৰাইজৰ দল কেতিয়াবা ক্ষমতালৈ আহে, 2 নম্বৰ কি কাম কৰিব? 2 নম্বৰ বজাৰ। এই যে বস্তুবিলাক উৎপাদন কৰিম, এইবিলাক আপোনালোকক বজাৰলৈ লৈ যাম। বজাৰ। এতিয়া আপোনালোকে নিশ্চয় জানে যে এতিয়া অসমৰ মানুহ বজাৰলৈ নাযায়, যিখিনি যায় অকল কিনিবলৈ যায়। বুজিলে? মই যেতিয়া আপোনালোকক চৰকাৰলৈ আহিম, যেতিয়া খেতি কৰাম, এতিয়া যিবিলাকে বজাৰলৈ যায় তেওঁলোকো লছ খায়। কেলে?
বিলাহী কিনে ঘৰলৈ কিনিব সময়ত 30 টকা 40 টকা 60 টকা 80 টকা 1 কেজি বিলাহী বিক্ৰী কৰিব সদায় 3 টকা 4 টকা হয়নে নহয় হয়নে নহয় আৰে মানুহ নাই মৰিলে মানুহবিলাক হয়নে নহয় বজাৰলৈ যদি কোনোবাই গৈছেও বজাৰত পইচা নাপায় বুজিলে আমি যিটো বস্তু কিনি খাওঁ 60 টকা সেইটো বস্তু বিক্ৰী কৰোঁ 4 টকা হয়নে এতিয়া উজনি অসমৰ মানুহবিলাকে বেছিভাগে শুদ্ধ চাহ খেতি কৰে চাহ খেতি চাহপাতৰ দাম কেতিয়াবা কমা দেখিছে নেকি দিনে দিনে বাঢ়িয়ে গৈছে হয়নে নহয় কিন্তু এতিয়া উজনি অসমৰ চাহপাতৰ দাম কমি আহি 11 টকা হৈছে চাহপাতৰ দাম আমাৰতো চাহপাত খাওঁতে কিনি খাওঁতে কোনো কমা নাই বাঢ়িছে চাহপাতৰ দাম গতিকে শ্ৰদ্ধেয় ৰাইজ যিদিনাই আমি হাতলৈ আহিম মই হয় ৰাইজে উৎপাদন কৰা বস্তুবিলাক চৰকাৰে কিনি ল'ম যেনেকৈ এতিয়া ধান চৰকাৰে কিনে নে নাই তেনেকৈ বস্তু আপোনালোকে যিয়ে উৎপাদন কৰিব বিলাহী উৎপাদন কৰিলেও মই কিনি ল'ম নহ'লে বা এনেকুৱা আইন বনাই দিম যে বেপাৰীবিলাককো এখন আইন বনাই দিম যে বিলাহী ইমান টকা দামতকৈ কম দামত কিনিব নোৱাৰিবি যদি কিনো তেতিয়াহ'লে বেপাৰীকেইটাকো জেলত ভৰাই ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব যদি সেইটো কৰিবলৈ হয় আইন বনাব লাগিব মই আপোনালোকক কৈ দিছোঁ মই যে আপোনালোকৰ পৰা বিলাহী কিনি ল'ম বুলি ক'লোঁ বিলাহী কি কৰিম মই কিনি ল'লোঁ বিলাহী কিনি লৈ আপোনালোকৰ ঘৰৰ ওচৰতে ডাঙৰ গুদাম বনাম 2খন গাঁও 5খন গাঁও 6খন গাঁও লগ লগাই এটা গুদাম সেইটোক ইংৰাজীত কয় কোল্ড ষ্ট'ৰেজ গুদাম তাত বিলাহীটো ৰাখিম যি সময়ত বেংগলোৰত বিলাহীৰ দাম উঠিব সেই সময়তে আপোনালোকৰ বিলাহীখিনি ইয়াৰ পৰা পঠিয়াই দিম তেতিয়া খেতিয়কে পুৰা কাম পাব আৰু যদি সেইবাৰ দাম নুঠে তেতিয়াহ'লে কি কৰিম বিলাহীবিলাক আৰু মই বিক্ৰী কৰিবলৈ নপঠিয়াওঁ বিলাহীবিলাক লৈ গাঁৱতে চচ বনাম চচ চাওমিন খাইছেনে নাই চাওমিনৰ লগত যে এটা বিলাহী টপ হেঁতি খাই চচ বুলি কয়নে নাই চচ বনাম টপ বনাম জেলি বনাম আচাৰ বনাম আৰু এই যে আচাৰ বনোৱা বা চচ বনোৱা ইণ্ডাষ্ট্ৰিটো বনাম সৰু ইণ্ডাষ্ট্ৰিটো সেই ইণ্ডাষ্ট্ৰিটোত বাহিৰৰ পৰা কোনো মানুহ আহিবলৈ নিদিওঁ অকল যিজনে বনাব জানে মানে একদম এক্সপাৰ্টজন সেইজনেই বাহিৰৰ পৰা আহিব এক্সপাৰ্ট কোনোবা চাইণ্টিষ্ট আহিব বাকী চব বস্তু বিলাহীটো খেতিয়কৰ পৰা কিনিম বিলাহীটো কাটিবলৈও আপোনালোকক মাতিম বিলাহীটো চেপিবৰ কাৰণে মেচিনো আপোনালোকক মাতিম বিলাহীটো পেকিং কৰিবৰ কাৰণে বটলত সেইটোও আপোনালোকক মাতিম তেতিয়া আপোনালোক যিবিলাকৰ ঘৰত ভালকৈ খেতি নহ'ব কম মাটি আছে চবেই আহি চৰকাৰী সেই ইণ্ডাষ্ট্ৰিটোত কাম কৰিব পাৰিব আৰু প্ৰত্যেকজন মানুহক মই এদিনত কমেও 1000 টকা হাজিৰা দিম এমাহত কমেও 30,000 টকা দৰমহা পাব আমাৰ মায়েও পাব আমাৰ দেউতাই পাব আমাৰ ধলাইদেউ পাব আমাৰ খুৰীদেউ পাব মোৰ বাইদেউ পাব মোৰ ককাইদেউ পাব মোৰ ভাইহঁতেও মোৰ বন্ধুও কি হ'ব তেতিয়া অসমত তেতিয়া এজন নিবনুৱা নাথাকিব এজনো অসমীয়া ল'ৰাই বেংগলোৰত গৈ ছিকিউৰিটি গাৰ্ড কৰিব নালাগিব এজনো অসমীয়া ল'ৰাই মিস্ত্ৰীৰ লগত অকল যোগালী কৰিব নালাগে প্ৰত্যেকজন অসমীয়া মানুহ মাইকী মানুহবিলাক বিশেষকৈ মই এটা কথা কৈ দিওঁ মতা মানুহবোৰে যদি হাজিৰা কৰি আনে মতা মানুহটো শান ৰজা সি আহি ক'ব 300 টকা এটা হাজিৰা কৰি পালে 50 টকা চলাই খাই আহে হয়নে আহি ক'ব এই মোৰ টকাতে তই চলি আছ এনেকৈ ক'ব হয়নে নহয় মোৰ টকাতে চলি আছ উৎপাতটো কৰিব কেলে ইমান যে হৈছে ভাল এনেকৈ ক'ব সি গম নাপায় সি এটা কথা গম নাপায় যে পপুৰাক ভাত খুৱাবৰ কাৰণে পপুৰা শুই উঠাৰ আগতে ঘৈণীয়েকজনীয়ে উঠি ঝাৰু দি তাক ধুনীয়া চোতালখনত খোজকাঢ়ি ধৰি দিছে হয়নে নহয় গৰুৰ গোহালিৰ গোবৰখিনি চাফা কৰিছে গাখীৰ খীৰাইছে চাহকণ বনোৱাৰ পাছতহে উঠিছে
তাৰ পাছত আকৌ ল'ৰা ছোৱালীৰ কাৰণে ভাত ৰান্ধিছে, 3বাৰ ভাত খুৱাইছে, স্কুললৈ পঠিয়াইছে, স্কুলৰ পৰা আনিছে গৈছে, এইটোও আছে কিছুমানৰ কাৰণে। তাৰ পাছত চব কাম বন কৰি 3বাৰ 4বাৰ চাহ দিছে, আলহীকো দিছে, তাৰ মাজত তাতো গৈছে অলপ চলপ, চববিলাক কৰাৰ পাছত বাকীবিলাক আপোনালোকে যোগ কৰি দিয়ক কি কি কৰে দিনটো ঘৰত, কিমান লেখা ধুন্দা বুলি কয়, কিমান কামেই কাম কামেই কাম কামেই কাম। তাৰ পাছত চাহাব যেতিয়া শুবলৈ লাগিব গিৰিয়েক, তেতিয়া আকৌ ৰাতি বিচনাখনো তাক টোপনি দিব লাগিব আৰু আঠুৱাখন লৈ দিব লাগিব। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? তাইক 5 ষ্টাৰৰ চাৰ্ভিচ দিছোঁ, 5 ষ্টাৰ হোটেলত টকা চাৰ্ভিচ দিছোঁ, আৰু সি টকা 300 আনি মোৰ মাইকীজনীৰ ওপৰত একদম টাটা দিব। হয়নে নহয়? সেইকাৰণে মই কেতিয়াবা কেতিয়াবা সুধো, আহি কি বুলি কয় মতা মানুহবোৰ, এই লাও যিমানেই ডাঙৰ নহওক লাগিলে পাতৰ তল যদি ভাত খাওঁ নে লাও খাওঁ। হয়নে নহয়? হয়নে নহয়? কথাটো বুজি পাইছেনে নাই? মই কি কৈ আছো বুজি পাইছেনে নাই? তো আপোনালোকে এদিন কেতিয়াবা মানুহজনক সুধি চাব, এই তই 300 টকা ইনকাম কৰি আনিছ ন, 50 টকা মদো খাই আছ, ঠিক আছে, মই যে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰিছোঁ, মোৰ ইয়াৰ হাজিৰা কিমান বুলি সুধিবচোন। আজিকালি মতা মানুহ মাৰিব কাৰণে জাননে নাই? আজিকালি এনেকে বেকাকে চালেও কেছ দিলে জানেনে নাই? এইটো কেজিং বুলি কয়, এনেকে কেছ কৰি এনেকে যদি চাই যদি কেছ যদি ই মোক বেয়া ব্যৱহাৰ কৰিছে ফচি যাব, ঘৰটো আহি খাই আছে, বুজিলে নাই? আজিকালি নোৱাৰে, আমাৰ মাইকী মানুহবিলাকে ভয় খাই থাকে কৰে। কেতিয়া ভয় খায়? যাৰ নিজৰ ইনকাম নাথাকে। মোৰ মাইকী মানুহে কলেজত কাম কৰে, দৰমহা পাই 3 লাখতকৈ বেছি এমাহত। মই যদি মোৰ মাইকী মানুহক এদিনো গালি দিওঁ, মোক ক'ব ওলাব লৈ যাব ঘৰ পৰা ওলাব। মই খেলিব নোৱাৰোঁ, মোকে খেলিব। যাৰ টকাৰ ইনকাম আছে সি এই ঘৰখনৰ ৰজা। কথাটো বুজি পাইছেনে না? মাৰ খোৱা কেইজনীয়ে ভালকে শুনি লওক, যিকেইজনীয়ে গিৰিয়েৰৰ পৰা মাৰ খাইছে নহয় ভালকে শুনি লওক। কথাটো বুজিছেনে নাই? যিদিনালৈকে ইনকাম নহ'ব সিদিনালৈকে মাৰ খাই থাকিব লাগিব। কথাটো বুজিছেনে নাই? নিজৰ ইনকাম লাগিব। ইনকাম কেতিয়া আহিব? মই এই যে কথাকেইটা ক'লো, 1 নম্বৰ কাম কৰিলে ইনকাম আহে, চাকৰি। 2 নম্বৰ বজাৰলৈ বস্তু নিলে ইনকাম আহে। সেইকেইটা কৰিবলৈ হ'লে কি কৰিব লাগিব? 3টা কাম। কি ক'লো মই? 1, আমাৰ খেতিটো অলপ উন্নত মানৰ কৰি বছৰত 3বাৰ খেতি কৰিব লাগিব। 2, বজাৰখনত আমাৰ বস্তুবিলাক যাব লাগিব আৰু চৰকাৰে বজাৰত দাম পোৱাৰ ব্যৱস্থা কৰি দিব লাগিব। 2, 3, গাঁৱে গাঁৱে মই যে ক'লো, এই যে বিলাহীৰ পৰা যে মই ক'লো যে কি বনাম বুলি ক'লো, চচ চিনি পাইনে নাই? এই চাওমিন খাইছেনে নাই? এইখিনি চব বজাৰলৈহে চাওমিন নোখোৱাকৈ আছে। খাইছেনে নাই? চাওমিন খাইছে? চাওমিনৰ লগত যে বিলাহীৰ চচটো দিয়ে, সেইটোতো বনাই হয় নে নহয়? মই ডাঙৰ কৈছিলোঁ মাৰ গাখীৰ আৰু ভীমকল খাই। কিন্তু আজিলৈকে মোৰ অসমীয়া জাতিৰ এটাও লিডাৰ জন্ম নহ'ল যি অসমৰ ভীমকলৰ পৰা বেবী ফুড বনাই আমেৰিকাত বিক্ৰী কৰি অসমৰ মানুহক ধনী কৰিম বুলি বুজি পালেনে নাই? নাই মোক বুজি পাইছোঁ। নাই পোৱা অসমীয়া মানুহে বুজি নাপায়। কি কৈছে বুজি পাইছেনে নাই? আৰে বেবী ফুড সৰুতে বাচ্চা হওঁতে এই যে আপোনালোকে চেৰেলেক খুৱায়, হৰলিক্স খুৱায়, আগতে আমি খাইছিলোঁ ভীমকল। হয়নে নহয়? ভীমকলৰ পৰা এতিয়া চেৰেলেক বনাব লাগিব। ভীমকলৰ পৰা চেৰেলেক, কঁঠালৰ পৰা চেৰেলেক, ভীমকল। দেউতাই ভীমকল টুকুৰা ঘাটতকৈ কাটি দিব, দেউতাই আনি ফেক্টৰীত জমা দিব, মায়ে ভীমকলটো পকাৰ পাছত চেলাই দিব, অলপ ৰ'দত দি জোখত শুকুৱাই দিব, তাৰ পাছত মেচিনত চেপি দিম, ধুনীয়া আৰু তাৰ লগত কিবা কিবি যোগ কৰি দিম, সেইকেইটা যোগ কৰি ধুনীয়া পেকেজিং কৰি আমেৰিকাত বিক্ৰী কৰিবলৈ পঠিয়াম।
আৰু সেই ইণ্ডাষ্ট্ৰিটোত আপুনি দেউতা মা ককাইদেউ চবেই কাম কৰিব। এটা সৰু ইণ্ডাষ্ট্ৰি বনালে এখন গাঁৱত 50টা মানুহে কাম পাব, এদিনত 1000 টকা দৰমহা পাব। আৰু যদি তেনেকৈ কৰিব পাৰোঁ, অসমৰ প্ৰত্যেকগৰাকী মহিলা, প্ৰত্যেকজন পুৰুষৰ হাতত পইচা আহিব, আৰু যিদিনাৰ পৰা পইচা আহিব সেইদিনাৰ পৰা স্বচ্ছ আহিব। নহ'লে আৰু হিমন্তক চাবলৈ সদায় গৈ থাকিব লাগে। হিমন্ত 10,000 টকা দিম, কি লাখপতি বাইদেউ, তাৰ 10,000 টকা লাখপতি বাইদেউ। 10,000 টকাটো কেনেকৈ লাখপতি হ'ব পাৰি তাক হিমন্ত সুধিব লাগে। কেনেকৈ সুধিব লাগে তই কচোন। 10,000 টকাত লাখপতি হোৱাৰ নিয়মটো মোক বুজাই দিছোঁ। 10,000 টকাত কেনেকৈ লাখপতি হ'ব সুধিব লাগে। 10,000 টকাত গাহৰি পুহিবলৈ দিছে। 10,000 টকাত গাহৰি কিনিলে কেইটা গাহৰি পোৱালি পাব? দুটা নেপায়, এটা আৰু এটা ঠেং। হয়নে নহয়? হয়নে নহয়? 7,000 হয়নে নহয় এটা পোৱালি দাম? 8,000 হয়নে নহয়? হয়। তেতিয়াহ'লে দুটা ছাগলী গাহৰি পোৱালি পাব নেকি? কেইটা? এটা গাহৰি পোৱালি কোনোবা লাখপতি হ'ব পাৰিব নেকি? তাৰ বাপেকৰ দুখটো দিছে। তাকো এইটো কি তাৰ বাপেকৰ ঘৰৰ পইচা নে ঘৈণীয়েকৰ পইচা? কাৰ পইচা? পইচাটো কাৰ? এই যে আপোনালোকক আত্মসহায়ক গোটত পইচা দিছে, এই যে আপোনালোকক অৰুণোদয় পইচাটো দিছে, হিমন্তৰ ঘৰত ফেক্টৰী বনাই পইচাটো দি আছে নেকি? আপুনি ক'ৰ পৰা দিছে? ক'ৰ পৰা পইচাটো পাইছে জানেনে নাই? আমি যে মাটিৰ খাজনা দিছোঁ সেই পইচাটো জমা হৈছে। আমি যে 1 কেজি আলু কিনিছোঁ, 20 টকা যদি আলু তাৰ 4 টকা চৰকাৰৰ ঘৰত গৈ জমা হয়। আচলতে আলু কেজি দাম 2 টকা, 4 টকা সিহঁতি আমাৰ পৰা ফাট মাৰি লৈ গৈছে। বুজিছেনে নাই? একদম পৃথিৱীৰ আটাইতকৈ দৰিদ্ৰ। এই যে টাউনলৈ আহিলে কেতিয়াবা যে মা 1 টকা এটা দে, 1 টকা এটা দে বুলি ভিক্ষাৰীয়ে খোজে। সেই ভিক্ষাৰীজনে আপোনাৰ পৰা খুজি, মোৰ পৰা খুজি যেতিয়া 10 টকা পায়, 10 টকাটো লৈ যেতিয়া ব্ৰেড এটা কিনিবলৈ যায়, সেই ব্ৰেডটো 10 টকা কিনি আনোতে সেই 10 টকাটোৰ পৰা 2 টকা এটা চৰকাৰে টেক্স পায় ভিক্ষাৰীৰ পৰা। সেইকাৰণে চৰকাৰৰ ওচৰত পইচা যায়। আমাৰ পৰাই লৈছে এইবিলাক 10 টকা। চাবোন টকা কিনিছে 10 টকা, চেম্পু এটা কিনিছে 2 টকা, 2 টকাৰ ওপৰত 40 পইচা চৰকাৰে ঘৰলৈ যায়। বেজি এটা কিনিলেও এইটো পইচা লাগে। পিন এটা আপোনালোকে যে এইটো চেফটি পিন যে ব্লাউজত ধৰা পিনটো, সেইটো পিনটো কিনিলেও পইচা লাগে। ব্লেড এখন কিনোতেও পইচা লাগে। চৰকাৰে টেক্স লয় নে নলয়? সেই টেক্সটো লৈ আপোনাৰ আমাক লুটে, আৰু তাৰ বিনিময়ত একোডাল সিহঁতি নিদিয়ে। কি কৰে সিহঁতি? অকল কি কৰে? কংগ্ৰেছ হ'লে সূতা, কম্বল, আঁঠুৱা, বিজেপি হ'লে 250 টকা বৃদ্ধ পেঞ্চন। হয় নহয়? নহ'লে বা আৰু আমাৰ মানুহবিলাকে আকৌ এবাৰ মোদী চৰকাৰ, লাজ নাই। আকৌ এবাৰ মোদী চৰকাৰ ঠগন দিছে গোটেই মোদীয়ে। হয়নে নহয়? হয়নে নহয়? সেইকাৰণে মই আপোনালোকক এটা কথা ক'বলৈ আহিলোঁ। ৰাইজ, আমি ৰাইজৰ দলে এটা নতুন জাতি বনাব খুজিছোঁ। অসমীয়া জাতিক আমি নতুন ৰূপ দিব খুজিছোঁ। এই জাতিটো এনেকুৱা এটা জাতি হ'ব যাৰ প্ৰত্যেকগৰাকী মহিলাই নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব, আৰু কোনো গিৰিয়েকে কোনো মহিলাক হাত লগাব নোৱাৰে। কোনো মতা মানুহে কেতিয়াও অকল মিস্ত্ৰীৰ লগত যোগালে বা ছিকিউৰিটি গাৰ্ড কৰিবলৈ নাযাব। প্ৰত্যেকজন ডেকা ল'ৰা আৰু প্ৰত্যেকজন পুৰুষে নিজৰ অঞ্চলতে কাম পাব। মোৰ ভণ্টিও পাব, মোৰ ককাইদেউও পাব, মোৰ পেহীও পাব, মোৰ দদাইদেউও পাব, মোৰ দেউতাই পাব, মোৰ মায়েও কাম পাব। আৰু এখন নতুন অসম বনাম, যিখন অসমত প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে 4-চকীয়া গাড়ী এখন কিনিব পৰা অৱস্থা আহে। ল'ৰা ছোৱালীবিলাক স্কুলত থ'বলৈ যাওঁতে 4-চকীয়া গাড়ীত লৈ যাব। বাপেক মাকৰ বেমাৰ হওঁতে সেই গাড়ীখনত নি ফটাফট টাউনত গৈ দেখুৱাবগৈ পাৰে। এই সপোনটো প্ৰত্যেকজন অসমীয়াৰ সপোন হোৱাটো মই বিচাৰোঁ। প্ৰত্যেকজন অসমীয়াক মই ধনী হোৱাটো বিচাৰোঁ। মিচিঙে হওক, কৈবত্যই হওক, বড়োৱে হওক, দেউৰীয়ে হওক, বঙালীয়ে হওক, অসমীয়া ভাষীয়ে হওক, নেপালীয়ে হওক বা আপোনাৰ
সোণোৱাল কছাৰীয়ে হওক, যি জাতিৰ মানুহে নহওক লাগিলে, মতাই হওক বা মাইকীয়ে হওক, যি জাতি SC, SC, আহোম, কৈবৰ্ত, ব্ৰাহ্মণ, গোসাঁই, যত যিমান জাতি আছে মই সকলো জাতিৰ মানুহকে অসমত কাম দিব খোজো, বজাৰলৈ নিব খোজো, বজাৰৰ পৰা পইচা অনাব খোজো, কাম কৰি দৰমহা পোৱাব খোজো, আৰু খেতি কৰি বহুত উৎপাদন কৰি গোটেই পৃথিৱীলৈ অসমৰ বস্তুবিলাক বিয়পাই দিব খোজো। আপোনালোকে এনেকুৱা এটা জাতি হোৱাটো বিচাৰে নে নাই? নাই নাই, কথা বৰ্তা কিবা হেৰি কৰি নাই আৰু ঢিলা ঢিলি হয়নে নহয়? মোবাইল টিভি শেষ, সব মোবাইল টিভি শেষ, মানুহবিলাক সব মোবাইল টিভি শেষ। মই ক'লো নহয়, ব্ৰিটিছে খুৱাইছিলে পানী, তাৰপিছত কংগ্ৰেছে খুৱাইছিলে চুলাই, এতিয়া বিজেপিয়ে খুৱাইছে মোবাইল। মানে একদম 24 ঘণ্টা মোবাইল টিপি ডান্স পোৱা মানুহৰ নিচিনা, একো কাম বন নাই, 24 ঘণ্টা খালি মোবাইল টিপি থাকে, তাৰপিছত গোটেই দিনটো মোবাইল টিপি ৰাতি এবাৰ ভাবি চাবচোন মোবাইলটোৰ পৰা কি পাব? একো না। ল'ৰাকেইটাই কম চুটি পিন্ধা ছোৱালী দুজনীমান দেখিলে, আৰু ছোৱালীকেইজনীও সেই চিনেমা এক্টৰ দুজনমান দেখিলে একো ডাল নাই, সেইটো দিনটো চাই এনেই টাইমটো বৰবাদ। সেইকাৰণে মই আপোনালোকক সঁচাকৈ ক'বলৈ আহিছোঁ, আমি সপোন দেখিছোঁ ৰাইজৰ এখন নতুন অসম কথা। যদি আপোনালোকে সঁচাকৈ ৰাইজৰ দলক বুজি লৈ, ৰাইজৰ দলৰ আদৰ্শটো ভিতৰত ভৰাই ৰাইজৰ দলৰ হৈ কাম কৰা আৰম্ভ কৰে, তেতিয়াহ'লে হয়তো আৰু 10 বছৰৰ ভিতৰত মই অসমক ধনী কৰি দিব পাৰিম। মাত্ৰ 10 বছৰ। 2021 আছিলে এজন MLA, মোক এটা কথা কওকচোন, অসমৰ 126জন MLAৰ ভিতৰত আটাইতকৈ মাত মতা সৰল সক্ৰিয় MLAজনৰ নাম কি? কি নাম? চবে মাত মতা নাই, নাম নিজৰ নাম কওক। অসমত আটাইতকৈ বিধানসভাত হুলস্থুল কৰি অসমৰ মানুহৰ কাৰণে কাম কৰিব পৰা বিধায়কজনৰ নাম কি? কি নাম? অখিল গগৈ। কোন দলৰ হয়? ৰাইজৰ দলৰ। ৰাইজৰ দলৰ এজন বিধায়কে যদি 126জনৰ ভিতৰত দপদপাই থাকিব পাৰে, কাইলৈ যদি আপোনালোকে মোক 10টা বা 15জন বিধায়ক দি দিয়ে, লগত যদি মই থাকোঁ 20জন বিধায়ক থাকে, আজি যদি বিধানসভাত মোক দেখিলে হিমন্তই মুটু কৰি যায়, দেখিছেনে নাই? তেতিয়া মই যদি 20জন বিধায়কক লগত লৈ থাকোঁ, তেতিয়াহ'লে সদায় বিধানসভাখনত ভূমিকম্প হৈ থাকে। যদি চৰকাৰত থাকোঁ, তেতিয়াহ'লে এই 3টা-4টা কাম কৰি দিম, আৰু যদি চৰকাৰত নহয়, যদি বিৰোধীত থাকোঁ, তেতিয়াহ'লে এনেকৈ কিলাই থাকিম যে চৰকাৰ কংগ্ৰেছৰে হওক, চৰকাৰ বিজেপিৰে হওক, অসমৰ দুখীয়া মানুহৰ বস্তুৰ দাম বঢ়াব নোৱাৰে। একো বস্তুৰ দাম চৰকাৰ বোলে চৰকাৰ গিৰাই দিয়ে, কিন্তু কেতিয়াও চৰকাৰক ৰাইজৰ ওপৰত অত্যাচাৰ কৰিব দিয়ে। হিমন্ত বিশ্বই কৈছে বোলে আমি বসুন্ধৰা পাতি বোলে চব মানুহবিলাকক মাটিৰ পট্টা দিছোঁ। মই ধেমাজিলৈ আহি সুধিছিলোঁ ৰাতিপুৱা, বোলো ধেমাজিৰ মানুহবিলাকক কিমান মাটিৰ পট্টা দিলে? দাদা বৰ ডাঙৰ কথা হৈছে নহয়। মই বোলো কি? এই এক কঠা মাটিৰ প্ৰিমিয়াম দিছে ৭৫,০০০, ১.৫ লাখ টকা। ১.৫ লাখ টকা এতিয়া মাটিখন ল'বলৈ অকল আছে আমাৰ 2 বিঘা মাটি, দিছে অকল 1 কঠা মাটি। 1 কঠা মাটিৰ আকৌ প্ৰিমিয়াম দিছে ৭৫,০০০ টকা। ৭৫,০০০ টকা দি প্ৰিমিয়ামটো লৈ পট্টাখন ল'বলৈ হ'লে কাষত থকা নিজৰ মাটি এডোখৰ বিক্ৰী কৰি দিব লাগে। মাটি দিলে নে মাটি ল'লে? মাটি দিলে নে মাটি ল'লে? হিমন্ত বেয়া টেঙৰ বস্তু,
মোদী আৰু হিমন্ত এই দুটাই মতাক মাইকী মাইকীক মতা কৰি দিলে একদম সাংঘাতিক বস্তু হয়নে নহয় হয়নে নহয় সেইকাৰণে মই আপোনালোকক একদম মই ধেমেলীয়া কথাবিলাক কৈ আছোঁ এইকাৰণে এই ভাষণবিলাক সদায় গহীনত দি থাকিলে আমনি লাগে সেইকাৰণে মই জমনি কৰি দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে বেয়া নাপাব মই কেইটামান বেয়া শব্দও কৈছোঁ সেই শব্দবিলাক এনেকুৱা নহয় যে মই বেয়া কথা ক'বলৈ অভ্যাস কৰিবৰ কাৰণে এইটো কৈছোঁ গাঁৱত যেনেকৈ চলে তেনেকুৱা ফুলত মই কৈছোঁ যাতে মানুহবিলাকে কথাটো বুজি পায় দেই এইটো আপোনালোকে ভুল ভাবে নহয় এতিয়া মই আপোনালোকক এইবাৰ আপোনালোকক দুখনমান কিতাপ দেখুৱাব এই কিতাপখন হ'ল আমাৰ ৰাইজৰ দলৰ সংবিধান এই কিতাপখন হ'ল আমাৰ ৰাইজৰ দলৰ সংবিধান কনষ্টিটিউশ্যন অফ ৰাইজৰ দলৰ সংবিধান এই সংবিধানত সদায় আমাৰ দেশৰ সংবিধানখনকৈ এইখন আমাৰ ভাৰতৰ সংবিধানখন এইখন আমাৰ দেশখন এই সংবিধানৰ মতে চলে আৰু ৰাইজৰ দলটো এই সংবিধানৰ মতে চলে কিন্তু ৰাইজৰ দলে যেতিয়া এই সংবিধানখন বনাইছোঁ এই সংবিধানৰ তলতহে বনাইছোঁ এইখন সকলোৰে ওপৰত এইখনত যিবিলাক কথা লিখা আছে তাৰ ওপৰত ভিত্তি কৰিহে আমি ৰাইজৰ দলৰ সংবিধানখন বনাইছোঁ এতিয়া যিবিলাকে ৰাইজৰ দল কৰিবলৈ আহিছে যিবিলাকে চিৰিয়াছলি ৰাইজৰ দল কৰিবলৈ আহিছে তেওঁলোকে এই সংবিধানখন পঢ়িব লাগে সংবিধানখনত কি থাকে সংবিধানখনত থাকে নীতি নিয়ম কেনেকৈ দলটো চলিব সভাপতিৰ কি কাম সম্পাদকৰ কি কাম ৰাজ্যিক কমিটিৰ কি কাম জিলা কমিটিৰ কি কাম আঞ্চলিক কমিটিৰ কি কাম বুথৰ কি কাম চববিলাক কথা ইয়াত লিখা কিন্তু আটাইতকৈ যিটো ডাঙৰ কথা লিখা থাকে সেইটো হ'ল দলটোৰ আদৰ্শ ইয়াত কি আদৰ্শ লিখা আছে আপোনালোকে শুনেনে নাই আপোনালোকে শুনিছেনে নাই বিজেপিৰ মানুহৰ মুখত হিমন্ত বিশ্ব শৰ্মাহঁতৰ মুখত শুনিছেনে নাই এক দেশ এক শাসন ব্যৱস্থা এক দেশ এক জাতি এক দেশ এক ধৰ্ম এক দেশ এক সংবিধান এক দেশ এক কি এক দেশ এক কৰ ব্যৱস্থা এক দেশ এক ধৰ্ম এইবিলাক শব্দ শুনিছেনে নাই বিজেপিৰ মুখত শুনিছেনে নাই তাৰমানে কি তেহেঁতৰ মতে এক দেশ এক জাতি একেখন দেশত কেইবাটাও জাতি থাকিব নোৱাৰে ভাৰতত যদি আছ অসমীয়া চকমীয়া নহয় চব ভাৰতীয় কিন্তু এইটো অসমীয়া মানে মানিব নেকি কওক বেলেগ কথা পাতিলোঁ অসমতে যদি মই মিচিং মানুহক কওঁ মিচিং চিচিং নুলিয়াবি এনেকৈ যদি কওঁ মিচিং চিচিং নুলিয়াবি অসমীয়া হ'ব লাগিব এনেকৈ বুলি ক'লে কোনোবা মিচিং মানুহে মানিব নেকি তাৰমানে বিজেপিৰ মতে এখন ফুলনিত অকল এপাহ ফুলে থাকিব গোলাপ ধৰক গোলাপ অকল এখনে থাকিব মোৰ মতে আমাৰ দলৰ মতে এখন ফুলনিত চব ফুল থাকিলেহে ফুলনিখন দেখিবলৈ ভাল হয় কোনটো লাগে এটা ফুল লাগে নে গোটেইখিনি ফুল লাগে গোটেইখিনি লাগেনে নাই গোটেইখিনি লাগেনে নাই ফটোখন যেতিয়া তুলি অকল দূৰৰ পৰা এনেকৈ ফটোখন নতুলো লগতে এইজনী কিমান ধুনীয়া তাকো তুলি কথাটো বুজিছে না ফুল এজোপা কেনেকুৱা ধুনীয়া এইটোও তুলে হয়নে নহয় মানে মিচিঙৰো নিজৰ সৌন্দৰ্য থাকিব বড়োৰো নিজৰ সৌন্দৰ্য থাকিব চুতীয়াৰো সৌন্দৰ্য থাকিব আহোমৰো সৌন্দৰ্য থাকিব কৈৱৰ্তৰো সৌন্দৰ্য থাকিব মুছলমানৰো নিজৰ সৌন্দৰ্য থাকিব হয়নে নহয় চব জাতিৰে নিজৰ নিজৰ সৌন্দৰ্য থাকিব আৰু চব জাতিৰ সৌন্দৰ্যক লৈ অসমীয়াৰ সৌন্দৰ্য কৰা হয়নে নহয় কিন্তু বিজেপিৰ মতে সেইটো নহয় এক দেশ এক ধৰ্ম যদি ভাৰতত আছা বেলেগ ধৰ্ম নহ'ব অকল খালি হিন্দু হ'ব লাগিব কি নিয়ম এইটোতো নহয় আমিতো আচলতে সঁচা কথা ক'বলৈ গ'লে আমি আহোমবিলাকো হিন্দুতকৈ আপোনালোকে চাব দেই আমাৰ ঘৰ ধৰ্মটো কি বাৰু বুলি কওকচোন আপুনি মই নিজে কওক চাব দেই আমাৰ মা আৰু দেউতাই সাজৰ সকাম পাতে এইটোতো হিন্দু ধৰ্মত একো সম্ভৱ নাই হয় নহয় কিন্তু একেজন দেউতা আকৌ মোৰ আমাৰ নামঘৰৰ আকৌ মেধি তাৰমানে শংকৰদেৱৰ লগত যুক্ত বুজিলে কথাটো বুজিলে আকৌ শংকৰদেৱে
শংকৰদেৱে বেয়া পোৱা ব্ৰাহ্মণ ধৰ্ম ব্ৰাহ্মণীয়া, শংকৰদেৱে বেয়া পোৱা ব্ৰাহ্মণীয়া। মোৰ বাইদেউ যেতিয়া বিয়া হৈছিলে তুলনি বিয়া, কোনদিনা বিয়া হ'ব সেই ডেটটো আকৌ বামুণক চোৱাই কথাটো বুজিলে নে না? বুজিলে নে না? এই আপোনালোকে কথাবিলাক বুজি পাইছে নাই নাজানো, মুখত হাঁহি চাহি নাই, কিবা কিবি খাইছে যেন লাগিছে, হাঁহি চাহি নাই। বুজিলে নে নাই? একেটা মানুহ, ঘৰৰ আগফালে নামঘৰ, ঘৰত আকৌ হাজাৰ হয়। আকৌ বাইদেউ বিয়া গ'ল বা দেউতাৰ শ্ৰাদ্ধ, দিনটো কোনদিনা হ'ব আকৌ বামুণক দেখুৱাব। বামুণক আকৌ কিবা এটা দিলোঁ, কোলা গৰু এজনী দিলোঁ। আমি বামুণ, শংকৰদেৱ হ'লেতো বামুণ নামানে, হয়নে নহয়? আকৌ শংকৰদেৱ হ'লেতো সাজ খোৱা নামানে, আমিতো চব পালন কৰোঁ। কথাটো বুজিলে নাই? মানে মানুহৰ জীৱনটো এনেকুৱা নহয়, মানুহৰ জীৱনটো বহুত কষ্টৰ সংমিশ্ৰণ। বিজেপিয়ে কৈ নাই 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 নাই, যদি ভাৰতত থাকিবলৈ হয় অকল ভাৰতীয় হ'ব লাগিব, বুজিলে নাই? সেইকাৰণে কাশ্মীৰত 370 অনুচ্ছেদ আছিলে। কি আছিলে? কাশ্মীৰৰ নিজৰ সংবিধান আছিলে, কাশ্মীৰৰ নিজৰ পতাকা আছিলে। কাশ্মীৰত এই কাখন যদি গ্ৰহণ হ'ল, কা নাগৰিকত্ব সংশোধনী আইন, কা সংসদত গৃহীত হ'ল, লগে লগে অসমতো গৃহীত হ'ল। কিন্তু কা সংসদত গৃহীত হ'লে কাশ্মীৰত এখন প্ৰযোজ্য নহয়। কা কাশ্মীৰত গৃহীত হ'ল, নাগালেণ্ডত তাৰ কোনো কাম নাই। কথাটো বুজিছে নাই? এইটোৱে হ'ল ভাৰতৰ গণতন্ত্ৰ, যে বহুত ৰাজ্যবিলাকৰ নিজৰ অধিকাৰ থাকে। আমাৰ লগত বিজেপি, আমাৰ লগত কংগ্ৰেছৰ পাৰ্থক্য এইটোৱেই যে আমি ৰাজ্যৰ হাতত অধিক ক্ষমতা বিচাৰোঁ, সেইকাৰণে আমি আঞ্চলিকতাবাদী, সেইকাৰণে আমি জাতীয়তাবাদী। আৰু বিজেপিয়ে এক দেশ এক ধৰ্ম এক দেশ এক শাসন ব্যৱস্থা বুজে, সেইকাৰণে সিহঁতি ৰাষ্ট্ৰীয়তাবাদীয়ে নহয়, একদম উগ্ৰ ৰাষ্ট্ৰীয়তাবাদী। কংগ্ৰেছেও এক দেশ এক হেৰি নিবিচাৰিলেও চেণ্টাৰৰ গোটেইটো কণ্ট্ৰলটো বিচাৰে, চেণ্টাৰ কেন্দ্ৰীয় চৰকাৰৰ কণ্ট্ৰল বিচাৰে। গতিকে তেওঁলোক ৰাষ্ট্ৰীয়তাবাদী, কিন্তু আমি নহয়। আমি কি বিচাৰোঁ? অসমৰ ভাৰতবৰ্ষৰ চব ৰাজ্যৰ ভাল হ'ব, চব ৰাজ্যৰ নিজৰ ক্ষমতা হ'ব। আমি কি বিচাৰোঁ? আজিৰ দিনটো আমাৰ ৰাইজৰ দলৰ মেইন ডিমাণ্ডটো কি জানেনে নাই? ৰাইজৰ দলৰ মেইন ডিমাণ্ডটো হ'ল যে নাগালেণ্ডৰ নিচিনাকে অসমকো ভাৰতৰ সংবিধানৰ 371 অনুচ্ছেদ আৰ্টিকল 371 ভাৰতৰ সংবিধান 371ত থকাৰ কাৰণে নাগালেণ্ডত কি হয়? আপুনি যিমানেই অসমৰ ওচৰত নাথাকক লাগিলে, নাগালেণ্ডৰ ওচৰত, মই গৈ নাগালেণ্ডত মাটি কিনিব নোৱাৰোঁ। মোক যিমানেই নাগালেণ্ড মানুহে ভাল নাপাওক লাগে, মই নাগালেণ্ডত মাটি কিনিব নোৱাৰোঁ। দুই, আমাৰ অসমত তেল ওলালে, কয়লা ওলালে, লগে লগে মালিক হৈ ONGC অইল কোম্পানী, কোল ইণ্ডিয়া লিমিটেড। নাগালেণ্ডত তেল ওলালে, কয়লা ওলালে কোনো মালিক নহয়, ডাইৰেক্ট যাৰ মাটিৰ তলত ওলাব সিয়ে তাৰ মালিক। ভাৰতৰ সংবিধানে সেইটো বস্তু লিখি দিছে। এতিয়া মোদীহঁতে কয়, এতিয়া বিজেপি আৰু RSS কয় নাই নহ'ব, এইবিলাক চব উঠাই দিয়া, অকল কেন্দ্ৰৰ হাতত চব ক্ষমতা থাকে, এক দেশ এক শাসন ব্যৱস্থা। আমি কি উল্টাই কৈছো? নো, নাগালেণ্ডক যিটো ক্ষমতা দিছে সেইটো অসমকো দিব লাগে। লাগিবনে না? নাই অসমীয়া মৰিলে নাই, বুজি নাপায় মানুহবিলাকে, একোৱে বুজি নাপায়। মুখত হাঁহিও নাই, হাততালিও নাই, চাধা পানী খাই বহি থকাই ভাল নেকি আৰু? বুজিয়ে নাপায় মানুহবিলাকে কি হ'ব? বস্তুটো বুজি পাইছে নাই? মই কি ক'লো? ওচৰতে থকা অৰুণাচলত মাটি ল'ব পাৰিব নেকি? অৰুণাচলী কেইটাই যে নামি নামি আহি চব অসমৰ মাটি লৈ ল'লে। ল'লে নে না? ল'লে নে না? ল'লে। এতিয়া আমাকো তেনেকুৱা চিষ্টেম লাগে যে অসমত অসমৰ মানুহেহে মাটি কিনিব পাৰিব, বাহিৰৰ মানুহে নহয়। আজিৰ দিনটো নাগালেণ্ডলৈ আপুনি 100 কোটি টকা লৈ যাওক, এক কঠা মাটি মোক কিনি দেখুৱাওক। 100 কোটি লৈ যাওক অসমৰ পৰা। ৰাজস্থানৰ পৰা 1 কোটি টকা লৈ আহক, একেদিনাই আজি লৈ আহিছে ঘটিটো লগত 1 কোটি টকা, আপোনালোকৰ ধেমাজিত এখন কোঠা কিনিব লাগে। কোনেও বন্ধ কৰিব নোৱাৰে, আইন মতে কিনিব নোৱাৰে।
কথাটো বুজি পালে নে না? পালে নে না? পালে। বুজি পাইছে? আমি কৈছো যে নহ'ব, অসমৰ মাটিটো অসমতেই মানুহে কিনিবলৈ বেচিব পাৰিব। আৰু আমি কৈছো যে অসমৰ মাটিৰ তলত থকা তেল, অসমৰ মাটিৰ তলত থকা কয়লা, অসমৰ মাটিৰ তলত থকা চূণ য'ৰ পৰা চিমেণ্ট বনাই, এই বস্তুবিলাকৰ ওপৰত কোম্পানী বা ভাৰত চৰকাৰৰ অধিকাৰ নহয়, অসমীয়া মানুহৰ অধিকাৰ দিয়া ভাই। আমাৰ লগত বিজেপি, আমাৰ লগত কংগ্ৰেছৰ এইটোৱেই পাৰ্থক্য। তেওঁলোকে চেণ্টাৰৰ হাতত চব ৰাখিব খোজে আৰু তেওঁলোকে কোম্পানীবিলাকক মালিক বনাই দিয়ে। আমি কৈছো যে ৰাজ্যৰ হাতত এইবিলাক অধিকাৰ দিয়া, আৰু ৰাজ্যৰ হাতত থোৱাৰ পাছতো আমি কৈছো যে ইয়াৰ পৰা পইচা পাব লাগিব ৰাইজে, কোম্পানী মালিক। এইটো কৈ আঞ্চলিকতাবাদ, এইটো কৈ আঞ্চলিকতাবাদ, এইটো কৈ জাতীয়তাবাদ। সেইকাৰণে ৰাইজৰ দল ৰাষ্ট্ৰীয়তাবাদী নহয়, ৰাইজৰ দল বিজেপি নহয়, ৰাইজৰ দল কংগ্ৰেছী নহয়, ৰাইজৰ দল হ'ল এটা অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আঞ্চলিক ৰাজনৈতিক দল। যিসকলে অসমক ভাল পায় তেওঁলোকে কংগ্ৰেছ বিজেপি কৰিব আচলতে নালাগে, তেওঁলোকে ৰাইজৰ দল কৰিব লাগে। তেনেকুৱা এটা দল খুলিছিলে এজিপিয়ে, কিন্তু এজিপিয়ে বিক্ৰী কৰি দিলে বিজেপিৰ দল। জানে না? এজিপিয়ে বিক্ৰী কৰিলে, গতিকে সি নহয় আৰু দেখোন এতিয়া অসমত আমিয়ে আছো। যদি সঁচাকে অসমৰ কাৰণে ভাল কাম কৰিব খোজে, এয়া মিচিঙে হওক, বড়োৱে হওক, কৈবৰ্তই হওক, ব্ৰাহ্মণেই হওক, আহোমেই হওক, চুতীয়াই হওক, দেউৰীয়ে হওক, কাৰ্বিয়ে হওক, প্ৰত্যেকজন অসমীয়া মানুহ তেওঁ কলিতাই হওক অথবা তেওঁ কায়স্থই হওক, প্ৰত্যেকজন অসমীয়া মানুহৰ কাৰণে প্ৰথম পচন্দৰ হ'ব লাগে ৰাইজৰ দল। এইটো হ'ল আমাৰ দলৰ সংবিধানৰ কথা। মই সংবিধানৰ কথাটো পঢ়িলে আপোনালোকে এইবিলাক কথাই লিখা আছে, মই খালি চমুকে বুজিব পৰাকৈ কৰিছোঁ। এইটো হ'ল আদৰ্শ। তাৰপাছত আমি এখন কিতাপ পঢ়ি আছোঁ। এই কিতাপখনৰ নাম আমাৰ সপোনৰ অসমখন। আমি যদি চৰকাৰ কৰোঁ তেতিয়াহ'লে কেনেকৈ? মই যে অলপ আগতে ক'লোঁ চৰকাৰ কৰিলে কি কি কৰিব, মই অকল দুটা তিনিটা কথাহে ক'লোঁ। একদম চৰকাৰ কৰিলে আমি অসমখনত প্ৰত্যেকজন মানুহক কেনেকৈ বাপেকে পুতেকক মৰম কৰে, মাকে জীয়েকক যেনেকৈ তুলি তালি ডাঙৰ দীঘল কৰে, তেনেকৈ প্ৰত্যেকজন অসমীয়াক কেনেকৈ আমাৰ চৰকাৰে তুলি তালি ডাঙৰ দীঘল কৰি চবকে ধনী কৰিব, তাৰ চব কথা ইয়াত লিখা আছে এই কিতাপখন। আমাৰ সপোনৰ অসমখন, আমি কেনেকুৱা সপোনৰ অসম বনাম, যিখন অসমত প্ৰত্যেকজন মানুহে কাম পাব আৰু কামৰ ভাল দৰমহা পাব, প্ৰত্যেকজন মানুহে খেতি কৰিবলৈ পাব, খেতিৰ কাৰণে সকলো সুবিধা পাব, আৰু খেতিৰ পৰা যিবিলাক বস্তু উৎপাদন কৰিব সেইবিলাক বজাৰত আচল দামত বিক্ৰী কৰিবলৈ দিব পাৰে। বুজিছেনে? বুজিছেনে নাই? তেনেকুৱা এটা জাতি বনালেহে হ'ব। মই গোটেই জীৱন 1993 চনৰ পৰা মই যুদ্ধ কৰিছোঁ। মোৰ 165টা কেছ, 165টা। ময়ে অসমৰ আটাইতকৈ দুৰ্ধৰ্ষ অপৰাধী। 165টা, এটাও কাকো চৰো পৰা নাই। এজনী ছোৱালীকো বেয়া ব্যৱহাৰ কৰি মই এইটো কেছ লগা নাই। মোৰ কেছটো লাগিছে আন্দোলন কৰিবলৈ যাওঁ। বুজিছেনে? এই যে কেছটো মোৰ লাগিলে 165টা কেছ, 36 বাৰ জেল গৈছোঁ। তাৰপাছতো চাৰেণ্ডাৰ নকৰাকৈ, তাৰপিছতো কংগ্ৰেছৰ ওচৰত চাৰেণ্ডাৰ নকৰাকৈ, তাৰপিছতো বিজেপিৰ ওচৰত চাৰেণ্ডাৰ নকৰাকৈ মই যে এতিয়াও জীয়াই আছোঁ, তাৰ কাৰণটো কি জানেনে? মই দেখা পাই সপোন। মই যিটো সপোন দেখিছোঁ, এই সপোনটোৰ জৰিয়তে এদিন মই অসমৰ চব মানুহৰ কাৰণে কাম কৰিব খোজোঁ, আৰু যিদিনাই মই এই সপোনটোৰ জৰিয়তে চব মানুহক ধনী কৰিব পাৰিম। মোৰ দেউতাই কাম কৰি কৰি এনেকুৱা ডেকা হৈ গ'ল। আপুনি নিজৰ নিজৰ গাল কেইখন চুই চাওক, অসমীয়া কোনো মানুহৰ গাল পুৰঠ নহয়, খাবলৈ ভালকৈ নাপায়। নিজৰ দাঁতকেইটা চাওক, দাঁতকেইটা চাওক, চবৰে ভিতৰতো ক'লা। কেলে? ভাল পানীয়ে খাবলৈ নাপায়।
হয় সব দুখীয়া মানুহ অসমীয়া মানুহ এনেহে বিদ্যা নহয় বিদ্যা কেনে একোৱে নাই 2 পইচাৰ মানুহ নহয় আমি আমাৰ অৱস্থা সব দুখীয়া মানুহ দুখীয়া হোৱাৰ কাৰণে কেতিয়াবা হিমন্ত আহে কেতিয়াবা তৰুণ গগৈ আহে কেতিয়াবা প্ৰফুল্ল মহন্ত আহে বোলে তহঁতক আমুকটো দিম গছকটো দিম তুচকটো দিম বুলি কয় একদম নচুৱাই থাকে আৰু আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ মোদীয়ে কি কৰিলে আমাক কি কৰিলে জানা নাই এই চোলাটো যে মই কিনিছো পিন্ধিছো এই পেণ্টটো যে কিনিছো মই ক'ত কিনিছো ক'ত অনলাইন কিনিছো অনলাইন আমাজন আগতে এই চোলাটো কেতিয়াও বিদেশী কোম্পানীয়ে বিক্ৰী কৰিবলৈ আনিব নোৱাৰে যোনে বিক্ৰী কৰিব অসমৰ মানুহে ইয়াৰ স্থানীয় মানুহ ভাৰতৰ মানুহে খুচুৰা বেপাৰ কৰিব পাৰে মোদী আহি কি কৰিলে জানে নাই সব খুচুৰা বেপাৰখন বাহিৰৰ মানুহক দি দিলে কেনেকৈ দি দিলে অনলাইন মানে বুজি পাই নাই আপোনাক অনলাইন মানে বুজি পাই নাই আপোনালোকক মানে অনলাইনত বস্তু আহে নাই আহে আমাজন ফ্লিপকাৰ্ট হয় নহয় মই এইটো আমাজনত কিনিছোঁ আমাজনৰ মালিকটো আমেৰিকাৰ আটাইতকৈ ধনী মানুহ এটা হ'ল আমাজনৰ মালিক মই এই চোলা পেণ্ট যে কিনি আনিছোঁ আগতে মই দোকানৰ পৰা কিনিলোহেঁতেন এতিয়া মই অনলাইন কিনিছোঁ অনলাইন কিনোতে অসমীয়া মানুহে অকল 20 টকাই পাইছে ক'ত পাইছে মোৰ ঘৰত যে পেণ্ট আৰু চাৰ্ট দিবলৈ অহা ডেলিভাৰী বয়টো সি এই মটৰচাইকেলখন লৈ মোৰ ঘৰত পেকেটটো দিয়াৰ কাৰণে টকা 20 টকা পোৱাৰ বাহিৰে ইয়াত যিমান লাভ হৈছে চব আমেৰিকালৈ গৈছে কথাটো বুজিছেনে না যদি মোৰ ইয়াৰ বেপাৰটো গোটেইটো পইচাটো যদি আমেৰিকা ফ্লিপকাৰ্ট চীনলৈ গুচি যায় ক'ত অসমীয়া মানুহ ক'ৰবাত ধনী হ'ব পাৰিব মোদী অহাৰ আগলৈকে ভাৰতবৰ্ষত কোনো খুচুৰা বেপাৰত বিদেশী কোম্পানী আহিব পৰা নাছিলে সেইদিনা বুজিছে নাই সেইদিনা মই হিমন্ত বিশ্ব দৈনিকৰ হোটেলত খালো মইতো বদমাছ মানুহ জানে আপোনালোকে মই মন্ত্ৰী এম.এল.এ বিলাকে কিমান টকা কৰিছে চাই কৰোঁ বুজিছেনে নাই কোনে কিমান সম্পত্তি কৰিছে চববিলাক কাহিনী যে এই যে হিমন্ত দৈনিকে ক'ত মাতি লৈছে এইবিলাক চব ময়ে উলিয়াইছোঁ জানেনে না জয়ন্ত পল্লৱৰে ক'ত হোটেল কিনিছে এইবিলাক ময়ে উলিয়াইছোঁ জানেনে নাই জানেনে নাই জানানে এইদিনা হিমন্ত বিশ্ব শৰ্মাৰ দৈনিকৰ হোটেলখন লৈ গ'ল হিমন্ত বিশ্ব শৰ্মাৰ ৱাইফৰ ৰেষ্টুৰেণ্টখনৰ নাম কি আছিলে কি নাম মেকডোনাল্ড হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰেষ্টুৰেণ্টৰ চেইন আমেৰিকাত ইংলেণ্ডত থকা এনেকৈ সেই আটাইতকৈ দামী যিখন ৰেষ্টুৰেণ্ট তাৰ অসমত গুৱাহাটীত মেকডোনাল্ডটো বনাইছে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ নিউজ লাইফৰ তলত হিমন্ত বিশ্ব শৰ্মাৰ মাটিত থকা দুমহলীয়া বিল্ডিংটো ভৈনীয়েকে বনাইছে মই ভাবিলোঁ বৰ ডাঙৰ কোম্পানী এটা বহুৱাইছে চাওঁগৈ সেইদিনা গ'লো ফ্ৰীকে আছিলোঁ 1 ঘণ্টামান মই ভাবিলোঁ গ'লোঁ আৰু গৈ সোমাইছোঁ একদম দোকানীকেইটাই মোক একেবাৰে কেঁচাইছে নহয় জানিছে ইয়াৰ ধান্দা বেয়া কিন্তু ভাল ধান্দা বনাই বুলি গম পাইছে বুজিছেনে মই গৈছোঁ গৈ আৰু মই ভৰি চৰি তুলি আছোঁ আৰু মানে AC ৰুম আৰু ধুনীয়াকৈ আহিছে বোলে চাৰিটো অৰ্ডাৰ দিব লাগিব মই গৈ অৰ্ডাৰ দিবলৈ গৈছোঁ শুনিছোঁ মইতো ইয়াত খোৱা বস্তু একোৱে নাই চিনি নাপাওঁ এইবিলাক কি বস্তু গতিকে এতিয়া মই চাই মই চাহো নাখাওঁ কফিও নাখাওঁ তামোলো নাখাওঁ পাণো নাখাওঁ আপোনালোকে জানে নাই চাদাও নাখাওঁ চিগাৰেটো নাখাওঁ মদো নাখাওঁ ভাঙো নাখাওঁ পৃথিৱী একো নাখাওঁ মইতো কি কৰোঁ ইয়াততো মই খোৱা বস্তু নাই আছোঁ মই চাই মইতো কফিও নাখাওঁ এটা কাম কৰোঁ আজি কফিটো চৰ্বতৰ নিচিনাকৈ খাওঁ কোল্ড কফি বুলি কওঁ কোল্ড কফি খাওঁ কোল্ড কফি এটা আৰু একেবাৰে সৰু মিঠাই এটা অৰ্ডাৰ দিলোঁ মই ভাবিলোঁ এইটো দামে কম হ'ব চাগে ইয়াতে অৰ্ডাৰ দিওঁ বেছি পইচা খৰচ কৰি দৰকাৰ নাই মই চোৱা দেৰিয়ে কৰিবলৈ আহিছোঁ অৰ্ডাৰ দিলোঁ অৰ্ডাৰ দি কিনে বিল দিবলৈ লৈছোঁ একাপ কফি আৰু এটা সৰু মিঠাইৰ দাম 13 টকা 50 পইচা কিমান আপোনালোকক এমাহত চলিবলৈ কেইটকা দিছে হিমন্ত গড়ৰ হোটেলৰ একাপ কফিৰ দাম 13 টকা 50 পইচা
আৰু আপোনাক এমাহ চলিবৰ কাৰণে দিছে আমাৰ নবৌক দিছে কিমান 1250 টকা আৰু মোৰ দেউতাক দিছে 250 টকা বুজি পাইছে না পাইছে নে নাই বুজিছে তো আপোনালোকে ভাবিছে হিমন্তই বাপেকৰ টকা আনি আপোনালোকক দি আছে আপোনালোকে বিৰাট হিমন্ত চুমাও খাই দিয়ে বুঝে নাই হিমন্ত মামা মানে হিমন্ত মামা গাইডটোৱে আপোনালোকৰ মোক কওকচোন আপোনালোকৰ LP স্কুল এখন LP স্কুলত সব LP স্কুল মই চালোঁ সব LP স্কুলত এটা হল 5টা বা 6টা ক্লাছ ক শ্ৰেণী যদি আছে 6টা ক্লাছ আৰু প্ৰথম শ্ৰেণীৰ পৰা যদি আছে 5টা ক্লাছ হয়নে এইডোখৰতে প্ৰথম শ্ৰেণী এইডোখৰতে দ্বিতীয় শ্ৰেণী এইডোখৰতে তৃতীয় শ্ৰেণী এইডোখৰতে চতুৰ্থ এইডোখৰতে 5 এই একেটা ঘৰ এটা ঘৰত যেতিয়া 5টা ক্লাছ থাকে ইমানখন ঘৰ মাষ্টৰ থাকে খুব বেছি দুজন এজন হেড ছাৰ এজন এছিষ্টেণ্ট হেড ছাৰ সদায় অফিচলৈ যায় অকল থাকে এজন টিচাৰে 5টা ক্লাছত যেতিয়া এইফালে নেওতা পঢ়াইছে এইডোখৰ সাহিত্য এইডোখৰ কবিতা মুখস্থ এইডোখৰ অংক এইডোখৰ ইংৰাজী মোক কওকচোন পৃথিৱীৰ কোন মানুহ আছে এনেকৈ এজন মাষ্টৰে একেটা সময়তে 5টা ক্লাছ পঢ়াই দিব পৰা আমাৰ যিমান ল'ৰা ছোৱালী স্কুললৈ গৈছে হিমন্ত 15 বছৰ শিক্ষামন্ত্ৰী আছিল আৰু 5 বছৰ মুখ্যমন্ত্ৰী 20 বছৰ শাসন কৰিও এখন স্কুলতো এটা শ্ৰেণীৰ কাৰণে এটা ক্লাছৰুম দিব নোৱাৰে এটা ক্লাছৰুমৰ কাৰণে এজন শিক্ষক দিব নোৱাৰে 5টা ক্লাছ 5জন শিক্ষক এজন এচাৰ দিব নোৱাৰে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ভৈনীয়েকে যিখন স্কুল খুলিছে কি নাম বাইন্দা ইণ্টাৰনেশ্যনেল স্কুল বাইন্দা ইণ্টাৰনেশ্যনেল স্কুলত মোৰ ৱাইফে কলেজত কাম কৰে মই MLA কৰোঁ তাৰ পাছতো মোৰ ল'ৰাটো চাগে তাত পঢ়াব নোৱাৰি মানে পাফিজ বুজিছে নাই আকৌ এবাৰ মোদী চৰকাৰ লাগিবনে নাই আকৌ এবাৰ মোদী চৰকাৰ লাগিবনে নাই মই সেইকাৰণে আপোনালোকক ক'বলৈ আহিছোঁ চব দুখন পৃথিৱী একেখন পৃথিৱীতে এখন আমাৰ দুখীয়া মানুহৰ পৃথিৱী এখন ধনী মানুহৰ পৃথিৱী এই দুখীয়া মানুহবিলাকক এই ধনী মানুহৰ প্ৰতিনিধি হিমন্ত বিশ্ব শৰ্মা তৰুণ গগৈ প্ৰফুল্ল মহন্ত হতে এই ধনী মানুহবিলাকৰ প্ৰতিনিধি সৰ্বানন্দ সোণোৱাল হতে ইহঁতি ধনী মানুহবিলাকক পৃথিৱীখন দি দিবৰ কাৰণে দুখীয়া মানুহবিলাকক সিহঁতে ভোটযুদ্ধত কিনি লয় সিহঁতে গোটেই পৃথিৱীখন ধনী মানুহক দি দিয়ে আৰু দুখীয়া মানুহবিলাকক কাটিলে মানে বিস্কুটৰ লাড়ু এটা ভৰাই দিয়ে দিল্লী কা লাড়ু কি 5 কেজি চাউল 250 টকাৰ বৃদ্ধ পেঞ্চন নহ'লে 1250 টকাৰ অৰুণোদয় এক ভৰাই দিয়া পানীটো মাৰে মুখখন বন্ধ কৰি লাড়ু সোমাই গ'ল হয়নে নহয় কথাটো হয়নে নহয় হয়নে নহয় এবাৰ যদি লাড়ু খাই ন খাটককৈ গুলি পেলাব বুজিছে নাই লাড়ু যদি খায়ো অৰুণোদয় যদি পায়ো খাটককৈ গিলি পেলাব তাৰপিছত চাইলে থাকিব হিমন্ত এইফালে গুচি গ'ল বুলি কৈ দিলে বুজিছেনে নাই কথাটো বুজি পাইছেনে নাই মই আপোনাক সকলোকে তেনেকুৱা এখন অসম বনাবৰ কাৰণে একলগ হ'বৰ কাৰণে ৰাইজৰ দলৰ হৈ কাম কৰিবলৈ অনুৰোধ জনাইছোঁ ইয়ালৈ অহা মানুহকেইটা অকল ৰাইজৰ দল হ'লে নহ'ব ইয়াৰ পৰা গৈ গাঁৱে গাঁৱে মানুহক বুজাব লাগিব যে অসম যদি ভাল কৰিবলৈ হয় আমি দুখীয়া মানুহবিলাক যদি ধনী হ'বলৈ হয় আৰু চব জাতিৰ মানুহ যদি মিলি থাকিবলৈ হয় তেতিয়াহ'লে ৰাইজৰ দল কৰিব লাগিব ভাই বেলেগ পাৰ্টি কৰি থাকি নাপায় অখিল গগৈয়ে আমাৰ কাৰণে কিবা এটা কৰিলে কৰি দিব বাকী গালে খালি অকল ঢালা দিয়ে কৰিব এই কথা বুজাই দিবগৈ পাৰিব লাগিব গাঁৱৰ মানুহক
এই কথা মানুহৰ অন্তৰত সোমোৱাই দিব লাগিব এই কথা নিজৰ ভিতৰত সোমোৱাই ল'ব লাগিব এই আদৰ্শ আপোনালোকৰ ভিতৰত সোমোৱাই ল'ব লাগিব অকল খালি আজি বিজেপি মিটিং কাইলৈ কংগ্ৰেছৰ মিটিং পৰহিলে এজেপি মিটিং য'তে পইচা পাই তালৈকে যাম এইবিলাক ধান্দা কৰিলে নহ'ব মানুহ হ'ব লাগিব নিজৰ আদৰ্শ থাকিব লাগিব আৰু নিজৰ জাতিটোক উন্নতি কৰিবৰ কাৰণে আগুৱাই লৈ যাবৰ কাৰণে নিজৰ ভিতৰত বিশ্বাস থাকিব লাগিব তেনেকৈ কাম কৰিব লাগিব মই তেনেকুৱা এটা ৰাইজৰ দল গঠন কৰিব খোজোঁ তেনেকুৱা আদৰ্শৱান মানুহৰ জৰিয়তে ৰাইজৰ দলটো শক্তিশালী কৰিব খোজোঁ আৰু ৰাইজৰ দলৰ কথাবিলাক ৰাইজৰ মাজলৈ আপোনালোকে যাতে লৈ যায় তেনেকুৱা কৰ্মী তৈয়াৰ কৰিব খোজোঁ আৰু তাৰ জৰিয়তে 2026 অসমত কমেও 20খন আসন ৰাইজৰ দলৰ কাৰণে কাঢ়ি আনিব খোজোঁ আৰু 2031 চনত ৰাইজৰ দলে অকলেই যাতে অসমত চৰকাৰ কৰিব পাৰোঁ তাৰ কাৰণে কাম কৰিবৰ কাৰণে মই সকলোকে আহ্বান জনাওঁ পাৰিম নে নোৱাৰিম যদি পাৰোঁ চবে থিয় হৈ এবাৰ সংকল্প লওঁ শ্লোগান এটা দিওঁ সকলোৱে থিয় সকলোৱে দুইখন হাত তুলি দিলে আৰু মজা লাগিব সকলোকে সামৰি লোৱা জাতীয়তাবাদ জিন্দাবাদ সকলো জাতি এক হওক সকলো ধৰ্মৰ মানুহ এক হওক হিন্দু মুছলমান এক হওক ট্ৰাইবেল ট্ৰাইবেল এক হওক সকলো জাতি এক হওক ইনকিলাব 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 জয় আই অসম জয় আই অসম জয় আই অসম ধন্যবাদ জয় আই অসম